নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ সদৰে সমষ্টিয়ে আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাইজৰ মনৰ বুজ লৈছো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি তাৰ পিছতেই 2026ৰ বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিবাসীৰ ৰাইজৰ আমি বুজ লৈছো মনৰ বুজ লৈছো যে ৰাইজে কি বিচাৰে কেনেকুৱা এজন জনপ্ৰতিনিধি পুনৰ 2026ত বিচাৰে বৰ্তমানৰ যিসকল জনপ্ৰতিনিধি সেই জনপ্ৰতিনিধিসকলক লৈ ৰাইজ কিমান দূৰ সুখী কিমান দূৰ জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হ'ল কিমান বিফল হ'ল কিমান দূৰ ৰাইজৰ সৈতে জনপ্ৰতিনিধিয়ে জনসম্পৰ্ক ৰক্ষা কৰিলে কিমানে নকৰিলে এই খবৰবোৰ আমি লৈছো বিৰোধী শিবিৰৰো খবৰ লৈছো ৰাইজৰ মাজত বিৰোধী শিবিৰৰ সক্ৰিয়তা কিমান তাৰো খবৰ লৈছো আৰু এই খবৰ লবলৈ আমি আজি উপস্থিত হৈছোহি মাহমৰা সমষ্টি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ সমষ্টি স্বাভাৱিকতেই এগৰাকী মন্ত্ৰীৰ নিজৰ যেটো সমষ্টি সেই সমষ্টিটোত যথেষ্ট উন্নয়ন হোৱা দেখা যায় মন্ত্ৰীৰ জৰিয়তে বা তেওঁৰ অসম চৰকাৰৰ যেহেতু এগৰাকী কেবিনেট মন্ত্ৰী বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্পৰ জৰিয়তে এটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এগৰাকী কেবিনেট মন্ত্ৰীয়েনো কি কৰিলে ৰাইজকনো কি দিলে আৰু ৰাইজৰ সৈতে কিমান দূৰ জনসম্পৰ্ক ৰক্ষা কৰিলে উন্নয়নৰ শ্লোগান দি অহা এই বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হ'ল নে নাই উন্নয়নমূলক কাম-কাজখিনিত ৰাইজ সন্তুষ্ট হয় নে নহয় এই কথাবোৰৰ বুজ ল'বলৈ আমি উপস্থিত হৈছোহি মাহমৰা সমষ্টিত আৰু মাহমৰা সমষ্টিবাসীৰ সৈতে আজি আমি কথা পাতিবলৈ বিচাৰিছো কচুমাৰীত উপস্থিত আছো কচুমাৰী পৰিৱেশটো এবাৰ আমি দেখুৱাই লওঁ কচুমাৰী মূল যেটো চাৰিআলি ইয়াতে আমি যেহেতু আছো আৰু ইয়াত বিভিন্ন প্ৰান্তৰ ৰাইজ আহে ইয়াত বজাৰ সমাৰ বা ইয়াত এটা ডাকঘৰ আছে সেই ডাকঘৰলৈ আহে আৰু আমি দেখিছো একাংশ ৰাইজো ইয়াত আছে আমি কথাও পাতিম দুই এগৰাকী আমি মহিলাও দেখিছো যিকেইখন দোকান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ভিতৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম আৰু আমি অকণমান মনৰ বুজ লৈছো বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিম আপুনি ইয়াৰে নে হয় মোৰ ভানু ভূঞা হয় কেনেকুৱা নিৰ্বাচন যেহেতু আহি আছে এতিয়া বৰ্তমান যিখন চৰকাৰ এই চৰকাৰখনক লৈ আপোনালোক কিমান দূৰ সুখী বা নতুন যিগৰাকী আপোনালোকৰ মাহমৰাৰ নতুন যিগৰাকী বিধায়ক হ'ব সেই বিধায়কগৰাকী কেনেকুৱা হোৱাটো বিচাৰে আমি যোগেন মোহন ছাৰকে বিচাৰোঁ তেখেতকে আমি ভাল পাওঁ যথেষ্ট বৰ্তমান বিধায়ক ভাল পাওঁ মানে তেখেতৰ মানে আচাৰ ব্যৱহাৰ বা কথা বতৰা বা কামখিনি আমি ভাল পাইছোঁ এইটো কাৰণে তেখেতকে বিচাৰোঁ কাষত পায় ৰাইজে বিপদত কাষত পায় নে যেতিয়া আমি বিচাৰোঁ কিবা কিবি অসুবিধা হ'লে বা কাৰোবাৰ ঘৰত কিবা এটা হ'লে তেখেতক বিচাৰিলে তেওঁ আহে বা মাতখাৰো তেখেতে পালে মাতি যায় এনেদৰে সকলো কৰে বিৰোধী শিবিৰ এইবাৰ কেনেকৈ সাজু হৈছে বিৰোধী কংগ্ৰেছেই কওক বা ৰাইজৰ দলেই কওক কেনেকুৱা ধৰণে সাজু হৈছে আপোনালোকৰ ওচৰলৈ আহিছেনে নাই অহা এতিয়ালৈকে নাই অহা আমাক এতিয়া একো মতাও নাই আমাক কোৱাও নাই একো কৰা নাই এতিয়ালৈকে কেনেকুৱা আপোনালোকৰ মহিলাসকলৰ মাজত যেতিয়া কথা বতৰা হয় ধৰক আৰু কি কাম কৰিবলগীয়া আছে বুলি ভাবে বাট পথেই কওক বা স্বাস্থ্য শিক্ষা আৰু কেনেকুৱা ধৰণৰ কি কাম ৰাইজে বিচাৰে বিশেষকৈ মহিলা সমাজে কেনেকুৱা ধৰণৰ বিচাৰে মানে কি তেখেতলোকে যিখিনি মানে ধৰি লওক আগবাঢ়িব পাৰে যিকোনো কামতে তেওঁলোকে মানে বিচাৰিলে পায় তেনেকুৱা কিছুমান কাম বিচাৰে আৰু এতিয়া আপোনালোকেতো সম্ভৱতঃ ৰাজ্য চৰকাৰৰ বহুতখিনি আঁচনিও পাইছে এতিয়া আমি কিবা এটা মানে কেতিয়াবা বিচাৰি গ'লে বা তেখেতক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে কিবা এটা কৰিলে বা আমি মহিলাসকলেও কিবা বিচাৰি গ'লে তেখেতে না বুলি নকয়
কিন্তু আৰু তেখেতক আমি যদি কেতিয়াবা মিটিং বা এনেকুৱা কিবা কিবি পাতিলে আমি নিমন্ত্ৰণ কৰিলে তেখেতে নহাকৈও নাথাকে, আহে। আমি সেইটো কাৰণে তেখেতক মানে অলপ ভাল পাওঁ, যোগেন মোহনক আমি ভাল পাওঁ। হয়, মই আৰু যিসকল ৰাইজ আছে, আপুনি ইয়াৰে নেকি? হয় অকণমান কথা পাতিম। নিৰ্বাচনী যিহেতু যুঁজখন আৰম্ভ হ'বই আৰু নিৰ্বাচন বেছি সময় নাই, অকণমান এইফালে আহিলে হয়তো সুবিধা হ'ব আমি ঘূৰি ল'লে। কেনেকুৱা ৰাইজৰ মাজত চৰ্চা কিহক লৈ, কোনসমূহ ইছ্যুক লৈ, বিশেষকৈ বিৰোধী শিবিৰে এইবাৰ মাহমৰাত কেনেকুৱা ইছ্যু ল'ব লাগিব, কি ইছ্যু আছে তেওঁলোকলৈ? হয়, নমস্কাৰ। মই মামবাসী এজন ৰাইজ, আৰু যিজন আমি বিধায়ক আমি বৰ্তমান আছে সেইজন আমাৰ কাৰণে ভালেই বুলি ক'ব লাগিব। আৰু যিখিনি কাম কৰিছে তেওঁ ভালেই কৰিছে, আৰু যিখিনি অভাৱ অনাটন এদায় কৰিছে সেইখিনিতো আমাৰ যেনেকৈ বিচাৰিছোঁ আমি তেনেকৈ পাইছোঁ। মানে বৰ্তমানৰ যিগৰাকী যোগেন মোহন বিধায়ক আছে, অসম চৰকাৰৰ মন্ত্ৰী, সেয়া ইতিমধ্যে বাইদেৱেও কৈছে বাৰু যে তেখেতক কাষত পায়, সেই কথাখিনি কৈছে। কিন্তু মাহমৰা সমষ্টি বিশেষকৈ কচুমাৰীত আৰু কিবা সমস্যা আপোনালোকৰ কেনেকুৱা ধৰণৰ আৰু কিছু কাম কাজ কৰিবলগীয়া আছে ইয়াত? কৰিবলগীয়া আছে, বহুখিনি কৰিবলগীয়া আছে, আৰু তেওঁ যদি আকৌ এবাৰ পায় বহুখিনি কৰিব বুলি আমি ভাবোঁ। এতিয়া আগতে সুৰুজ দিহিঙীয়া আছিল তেওঁৰ প্ৰতিদ্বন্দ্বী, এইবাৰ এতিয়া দুইজন একেটা দলতেই। যিহেতু কংগ্ৰেছৰ সুৰুজ দিহিঙীয়াৰ যিটো ভোট বেংক আছিল, সেই ভোট বেংকটো নিশ্চিতভাৱে এতিয়া সুৰুজ দিহিঙীয়াৰ লগত তেওঁৰ নিজৰ যিটো ভোট বেংক সেইটো থাকিবই। গতিকে সেইফালৰ পৰাও বিজেপি এটা প্লাছ পইণ্টত আছে। এতিয়া বিৰোধী শিবিৰৰ গতিবিধি আপোনালোকে অকণমান মন কৰিছেনে, কেনেকুৱা কি কথা? বিৰোধী আমাৰ ইয়াত প্ৰভাৱ নপৰে। বৰ্তমান আমাৰ মাহমৰা সমষ্টিত বিৰোধী জিৰ' বুলিয়ে ক'ব লাগিব। তেওঁ সিমান আমাৰ যোগেন মোহন ছাৰে আজি 10 বছৰ যিখিনি কাম কৰিছে উন্নয়নমূলক কাম, প্ৰতিটো মানুহৰ হিৰে সমজুৱে সোমাই আছে। আৰু তেওঁ কিবা এটা সৰু সুৰা অনুষ্ঠান পাতিলেও তেওঁক নিমন্ত্ৰণ কৰিলে না বুলি নকৰে, তেওঁ সময় পায় তেওঁ আহে। সেইকাৰণে আমি তেওঁক আগন্তুক বিধানসভাটো তেওঁক বিচাৰিছোঁ। ৰাইজে কাষত তেখেতক পায় প্ৰতিটো ক্ষণতে তেওঁ পাওঁ। আমিও গ'লেও মানে তেওঁ না বুলি নকৰে, যেতিয়া সময় পায় তেওঁ আমাক আহে। সেই কথাখিনি বিধায়কগৰাকীক লৈ ৰাইজে কৈছে যে তেওঁক খুব ওচৰত পোৱা যায়। অকণমান আমি ইপাৰেও যাম, পথৰ সিপাৰে যিহেতু আৰু দোকান আছে, গতিকে আমি সেইসকলৰ সৈতেও কথা পাতিম। ৰাইজো আমি ইয়াত দেখিছোঁ, 2-এজন গ্ৰাহকো আছে, তেওঁলোকৰ সৈতেও আমি অকণমান কথা পাতিম। দাদা, দোকান আপোনাৰে নেকি? হয়, আপোনাৰ? হয়। কেনেকুৱা বিক্ৰী চলিছে আৰু ভাল বেয়া মাজে। হয়, এতিয়া নিৰ্বাচন যিহেতু বেছি দিন নাই, গতিকে এই দোকানত যেতিয়া ৰাইজ ইয়ালৈ আহে চাহ তামোল খাবলৈ, অকণমান কথাবোৰ আলোচনা হয়নে? এতিয়াতো ৰাজনীতিৰ কথা লৈ আলোচনা হোৱা নাই তেনেকৈ। এতিয়া বৰ্তমান জুবিন গাৰ্গৰ নিয়াৰ কাৰণেহে মানুহৰ মুখত আলোচনা চলি আছে, গম পাইছেনে? ৰাজনীতিৰ বিষয়ে আমি চিন্তা কৰা নাই, কোনে টিকট পায়, কোনে খেলে, কি কৰে, এই বিষয়ে আমি একো চিন্তা কৰা নাই। আমাৰ এটাই হেৰি মানে আপোনাৰ জুবিন গাৰ্গৰ প্ৰথম ন্যায়টোহে আমি চিন্তা কৰি আছোঁ, তাৰ বাদে আমি বেলেগ ৰাজনীতিৰ কথা চিন্তা নাই কৰা এতিয়ালৈ। হয়, এই কথা বতৰাবোৰেও জুবিন গাৰ্গৰ ন্যায়ক লৈও আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে যিখিনি এটা বিৰোধীয়েও কৈছে ন্যায় লাগে, মুখ্যমন্ত্ৰীয়েও কৈছে ন্যায় পাব লাগিব, এই কথাবোৰে ৰাজনীতিত কিছু প্ৰভাৱ পেলাব বুলি, নিৰ্বাচনত পেলাব বুলি ভাবে? নিৰ্বাচনত পৰিব এইটো প্ৰভাৱ জেগাই জেগাই। হয়, তাৰমানে বহুতে জুবিন গাৰ্গৰ ন্যায় লৈ হেৰি কৰি আছে। আপোনাৰ কোনো ৰাজনীতি হেৰি আমি হ'লেও সন্ধিয়া হ'লেও মোবাইলটো খুলিলে জুবিন গাৰ্গৰ কি হৈছে, ন্যায় পাইছে, যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছে যে এইটো হত্যাকাণ্ড বুলি কৈছে, আমি নিউজ চাই থাকোঁ সদায়। গতিকে আমিও ভাবোঁ কি জুবিন গাৰ্গৰ নিচিনা এজন মানুহে ন্যায় পোৱাটো আমিও বিচাৰোঁ। যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে আমাৰবোৰ ভৱিষ্যত কি হ'ব? মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিম। আপুনি ইয়াৰে নেকি, ঘৰ ইয়াতে নেকি আপোনাৰ? অকণমান ওলাই আহিছে চাগে? হয়, ওলাই আহিছোঁ, দোকানলৈ ওলাই আহিছোঁ। হয়, কেনেকুৱা অকণমান নিৰ্বাচনক লৈ কথা পাতোঁ বুলি ভাবিছোঁ, যিহেতু নিৰ্বাচনলৈ বেছি সময় আৰু নাই মাজত। গতিকে মাহমৰাৰ নিৰ্বাচনী যিসমূহ কথা বতৰা কেনেকুৱা ধৰণে চলিছে, ৰাইজৰ মাজত চৰ্চা কেনেকুৱা চলিছে? নিৰ্বাচনী বুলি তেনেকৈ চৰ্চাটো এতিয়ালৈকে চলা নাই, চলিবলৈ খুব হ'ব এতিয়া আৰম্ভ। কাৰণ কেলৈ এতিয়া যিহেতু বিধায়কো অলপমান ৰাস্তা পদূলি ঠিকেই দেখা গৈছে, কিন্তু কি হয় কি নহয় সেইটো কিন্তু এতিয়ালৈকে আমি গম পোৱা নাই। কিন্তু চৰ্চাটো হোৱা নাই, কিন্তু এতিয়ালৈ হোৱা নাই। মাজত যিহেতু সময় বৰ বিশেষো নাই, মাজত 3 মাহমান বা 2.5 মাহ সময় বাকী আছে, ৰাইজে এইবাৰ যিগৰাকী নতুন জনপ্ৰতিনিধি হ'ব, সেয়া লাগিলে বৰ্তমানৰ গৰাকীয়ে হওক বা আন কোনোবাই হওক, সেয়া এটা বেলেগ কথা। কিন্তু কেনেকুৱা এজন জনপ্ৰতিনিধি বা এজন বিধায়ক আপোনালোকে বিচাৰে? তাৰমানে কি হ'ল, ধৰক যিজনে ভাল কাম কৰে সেইজনৰ ওচৰলৈ আমি সেইজনকে বিচাৰোঁ।
কাৰণ কেলৈ এতিয়া দেখা গ'ল আমাৰ বিধায়কজন এতিয়া যথেষ্টখিনি ভাল কাম কৰি গৈছে। যিহেতু ক'বলৈ গ'লে নাইকিয়া ল'ৰা ছোৱালীক ইউনিফৰ্মৰ পৰা আদি কৰি বা কলেজ স্কুল ফিজৰ পৰা আদি কৰি গোটেইখিনি বস্তু চলাই গৈ আছে বা চলাই নি আছে। সেইকাৰণে আমি সেইজনকে বিচাৰোঁ, যিজন ভাল পাওঁ। যিয়ে ৰাইজৰ কাৰণে ভাল কৰে তেওঁকে যি ৰাইজৰ কাৰণে ভাল কৰে যিয়ে ৰাইজৰ কাৰণে ভাল কৰিব তেওঁকে ৰাইজে ভোট দিব। মই অকণমান বাইদেউ আপোনাৰ লগত কথা পাতিব বিচাৰিম। দোকানত ওলাই আহিছিল নে কেনিবা? আপোনাৰ দোকান, আপোনাৰে দোকান। ঠিক আছে, ৰাইজ ক'ৰ পৰা আহিলে? ওচৰৰে আহে। ওচৰৰে কথাবোৰ পাতেনে কেতিয়াবা অকণমান? এনে মানে এনেকুৱা হেৰি এইবোৰ ইলেকশ্যনৰ মানে বতাহ যে এতিয়ালৈকে অহা নাই। অহা নাই। আপোনালোকে চৰকাৰী সা সুবিধাবোৰ পাইছেনে নাই? চৰকাৰী সা সুবিধা মানে কিনো আৰু আঁচনি অৰুণোদয়টো পাইছোঁ আৰু চৰকাৰী বুলি ক'লে হেৰি কি বুলি কয় চাউলটো দিয়ে আৰু বাকী বাট পথ আগতকৈ অকণমান সলনি হৈছে? সলনিটো দেখা গৈছে বাৰু। আমি যোগেন মোহন ডাঙৰীয়াকে বিচাৰোঁ। আকৌ পুনৰ মানে যোগেন মোহন ডাঙৰীয়া বিচাৰোঁ। কিয় বিচাৰে? তেখেতে আমাৰ ৰাস্তা পদূলি ঠিক কৰি দিছে, উন্নয়ন কৰিছে, আমাৰ নামঘৰ কৰি দিছে, তাৰপৰা আইসকলক আপোনাৰ অৰুণোদয় দিছে, আমাৰ মাহঁতেও অৰুণোদয় পাইছে। মই আপোনাক এটা কথা সুধোঁ যে 2016 আৰু 2021 তেওঁ দুটা কাৰ্যকাল পাইছে। 2016ৰ আগৰ পৰিৱেশটো এই স্থানসমূহত কেনেকুৱা আছিল আৰু আজি কেনেকুৱা আছে? আমাৰ বহুতখিনি উন্নত হ'ল। আমাৰ আপোনাৰ কাৰেণ্টৰ ব্যৱস্থাৰ পৰা আদি কৰি ৰাস্তা পদূলি, নামঘৰ, মাহঁতে অৰুণোদয় পাইছে, দেউতাহঁতে কৃষকৰ পইচা পাইছে। ৰিচেণ্টলি মই এটা ঘৰ পাইছোঁ। আমি আগৰ যোগেন মোহন ডাঙৰীয়াকে বিচাৰোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে কংগ্ৰেছে কওক বা বিৰোধী শিবিৰে কওক, ক্ষেত্ৰৰ লগত মই জড়িত নহয় দেই। হয়, মই কোনো ৰাজনীতিক ক্ষেত্ৰৰ লগত জড়িত নহয়। মই খালি আমি ৰাজনৈতিক ব্যক্তিৰ পৰা সেইকাৰণে আমি কোনো মতামত লোৱাই নাই। আমি যাকেই পাইছোঁ তেনেধৰণে জানে। মই সৰুকৈ মোৰ জেঠাইঘৰ দাদাৰ লগত গাড়ী এখন চলাই থাকোঁ, কিন্তু মই কোনো ৰাজনীতিক ক্ষেত্ৰৰ লগত জড়িত নহয়। ঠিকে আছে। এতিয়া মোৰ কথাটো হ'ল যে কংগ্ৰেছত আগতে সুৰুজ দিহিঙীয়া আছিল, সুৰুজ দিহিঙীয়া এবাৰ বিজেপিৰে হ'ল। এতিয়া কংগ্ৰেছৰ কওক বা বিৰোধী শিবিৰে কওক, তেওঁলোকৰ যিটো তৎপৰতা, যিটো এক্টিভিটিজ খুব দেখিব পাব লাগিছিল দেখিবলৈ, ক'ৰবাত দেখা পোৱা নাই নেকি বাৰু? অকণমান চাইলেণ্ট হৈ আছে নেকি? দেখা পোৱা নাই। আমাৰ ইয়াত 100% যোগেন মোহন ডাঙৰীয়া যদি খেলে, যোগেন মোহন ডাঙৰীয়া জিকিব। তেওঁ জিকিব। অকণমান আইতা এগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছে। ক'ৰ পৰা আহিলে? মোৰ ঘৰৰ ওচৰতে। আপোনাৰ ওচৰতে। কেনেকুৱা নিৰ্বাচনী বতাহজাক বা আপোনালোকে ইমান বছৰ এই পৰিৱেশটো পাই আহিছে? এতিয়া কথাটো হ'ল যে যোগেন মোহন বৰ্তমানৰ বিধায়ক, নতুন এগৰাকী জনপ্ৰতিনিধি আকৌ হ'ব, সেয়া লাগিলে তেওঁৱেই হওক বা আন কোনোবাই হওক। কেনেকুৱা এজন বিধায়ক আপোনালোকে বিচাৰে? আমি এতিয়া ধৰক যোগেন মোহন ডাঙৰীয়া যিখিনি বিধায়ক হিচাপে আমাক যিখিনি মানে আমাৰ অনুষ্ঠানৰ কাৰণে যিখিনি কৰিছে সমষ্টিটোৰ কাৰণে, তেওঁকে আশা কৰিছোঁ আমি সকলোৱে। তেওঁ যদি উঠে হেৰি হয়, কেণ্ডিডেট হিচাপে হয়, তেওঁ কিন্তু বিপুল ভোটত জয়লাভ কৰিব, সেইটো আমি আশা ৰাখিছোঁ। কাৰণ তেওঁ যিমানখিনি কৰিব লাগে বহুতখিনি ৰাইজৰ কাৰণে কৰিছে। পৰিৱেশবোৰ সলনি হৈছেনে নাই? মূল কথা হ'ল সেইটো। পৰিৱেশটো আগতকৈ বহুত সলনি হ'ল। তেওঁ সকলো সময়তে ৰাইজৰ মাজতে থাকে। গাঁৱতো প্ৰতি ঘৰতে কাৰোবাৰ ঘৰত কিবা এটা হ'লেও তেওঁ মাত এষাৰ লগাবলৈ আহে। তেওঁ এজন যে কেবিনেট মন্ত্ৰী সেইটো হিচাপত নাথাকে, এনেই আমাৰ সৰ্বসাধাৰণ মানুহৰ লগত মিলি থাকে তেখেতে। এজন গভভেম নোহোৱা মানুহ। নহয়। বহুতেই সেই কথাটো কয় যে যোগেন মোহনৰ এগৰাকী মন্ত্ৰী হিচাপে তেওঁৰ কিন্তু কোনো ধৰণৰ গভভেম নাই। সেই কথাটো কয়। সেইটো হয়, সঁচা কথা। আমি স্বীকাৰ কৰোঁ সেইটো। তেওঁ সকলোৰে ঘৰলৈ যায়, সকলোকে তেওঁ মানে এটা পৰিয়ালৰ নিচিনা ব্যৱহাৰ কৰে তেখেতে। তাৰ মাজতে কিবা এটা হয়তো কাৰোবাক লগ কৰিব নোৱাৰিব, সেইটো ব্যক্তিগত কথা। তেওঁলোকে সময় দিবও নোৱাৰিব তেখেতে এজন মন্ত্ৰী হিচাপে, কিন্তু পৰাপক্ষত তেওঁ সকলোকে মানে সমভাৱে চায়। মই ধন্যবাদ জনাইছোঁ। এয়া হ'ল কচুমাৰীৰ ৰাইজৰ কথা। আমি বেলেগ বেলেগ প্ৰান্তলৈও যাম, অন্য কেইটামান প্ৰান্তলৈ যাম, আৰু তাতো আমি খবৰ ল'ম ৰাইজেনো কি কয়, ৰাইজেনো কি বিচাৰে, নতুন জনপ্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰে নে পুনৰ বৰ্তমানৰ বিধায়কগৰাকীকেই বিচাৰে, ৰাজনৈতিক বিৰোধী দলসমূহেনো কি ইছ্যু লৈ মাহমৰাত এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এই কথাবোৰৰ আমি মনৰ বুজ ল'ম ৰাইজৰ। আমি কথা পাতিম কেৱল ৰাইজৰ সৈতে। মাহমৰা সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন। 2016ৰ পৰা
আজিৰ দিনটো পৰ্যন্ত বা এই কাৰ্যকাল পৰ্যন্ত তেওঁ 2টা কাৰ্যকাল যিহেতু বিধায়ক হিচাপে আছে, আমি ৰাইজৰ মনৰ বুজ লৈছোঁ যে বিধায়কগৰাকীক লৈ আপোনালোক কিমান দূৰ সন্তুষ্ট। এগৰাকী দায়িত্বশীল মন্ত্ৰী। ৰাইজে কিন্তু এটা কথা কয় যে উন্নয়নৰ কথাটো বাদেই, উন্নয়নৰ যিখিনি কাম কাজ তেওঁ কৰিব লাগে কৰি আছে, বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰি আছে, কিন্তু বিধায়কগৰাকীক খুব সহজতেই ৰাইজে ওচৰ চাপিব পাৰে। বিধায়কগৰাকীক লগ পায় খুব সহজতেই, আৰু যিকোনো বিপদত বিধায়কগৰাকী এগৰাকী বিধায়ক হিচাপে নহয়, এগৰাকী অসম চৰকাৰৰ মন্ত্ৰী হিচাপেই নহয়, এগৰাকী সাধাৰণ ৰাইজৰ মাজৰ হিচাপেও কিন্তু ৰাইজৰ ওচৰলৈ আহে, খা খবৰ লয়, আৰু তাতেই ৰাইজ সন্তুষ্ট বহু ক্ষেত্ৰত আমি দেখিছোঁ। এতিয়া উপস্থিত আছোঁ ডুমৰ দলঙত। ডুমৰ দলং যিখন চাহ বাগিচা, সেই চাহ বাগিচা এখন বিশাল চাহ বাগিচা, আৰু তাত যিসকল ৰাইজ আছে, চাহ বাগিচাৰ ৰাইজৰ মনৰ বুজ আমি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ ৰাজ্য চৰকাৰখনে যিটো সময়ত চাহ বাগিচাৰ ৰাইজৰ বাবে বিভিন্ন আঁচনি তেওঁলোকে দিছে, চাহ বাগিচাৰ পূৰ্বৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো অকণমান শুধৰাবলৈ তেওঁলোকে চেষ্টা কৰিছে। শিক্ষাৰ ক্ষেত্ৰতেই কওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই কওক, বিভিন্ন আন্তঃগাঁথনি আমি দেখিছোঁ নিৰ্মাণ হৈ আছে। চিকিৎসালয়, বিদ্যালয় এইসমূহ নিৰ্মাণ হৈ আছে। কিন্তু ৰাইজ কিমান দূৰ সন্তুষ্ট বিধায়কগৰাকীক লৈ? অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী যোগেন মহন 2016ৰ পৰানো মাহমৰা সমষ্টিটোত কি কৰিলে, আৰু ৰাইজে এইবাৰ কাক বিচাৰে? যোগেন মহনকেই বিচাৰে নে আন কাৰোবাক বিচাৰে? বা যদি বিৰোধীয়ে ইছ্যু হিচাপে যিহেতু বিৰোধী আগবাঢ়িব, গতিকে মাহমৰা সমষ্টিত বিৰোধীৰ ইছ্যু কি হ'ব? এই কথাবোৰ খুব ৰাইজে চৰ্চাত ৰাখিছে। আৰু মই যিসকল ইয়াত ব্যৱসায়ী আমি দেখিছোঁ, ডুমৰ দলং চাহ বাগিচাৰ সমীপত দুখনমান আমি ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যাম, আৰু সেই ৰাইজৰ সৈতে অকণমান আমি কথাও পাতিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিম। দোকান আপোনাৰেই, কেনেকুৱা পৰিৱেশটো কেনেকুৱা দেখিছে এইবাৰ? চাহ বাগিচাৰ ৰাইজৰ কথা কওকচোন, তেওঁলোকে কিমান দূৰ সন্তুষ্ট চৰকাৰখনক লৈ? চৰকাৰলৈ বহুত সন্তুষ্ট আছে। ইয়াত চবেই ভাল পায়। কি সুবিধা পাইছে এতিয়ালৈকে? ইয়াত চবেই সুবিধা পাইছে। ইয়াত কিবা কিবি স্কুল বনাইছে, পানী টেংকি, তাৰপিছত তাত ভৱন এটা বনাইছে অলপ আগত, এইকেইটাই আৰু ভালেই পায়। বিধায়কক লগ পায় নে নাপায়? পাওঁ। তেওঁ আহে, কথা পাতে আপোনালোকে? পাতে, চবকে লগত পাতে। মানে বিধায়কগৰাকীক লগ পাব বিচাৰিলে আপোনালোকে লগ পায়? পাই যাওঁ। কি এই হেল্প কৰে যিকোনো ক'লে। কাষত থাকে। এই কথাবোৰেই চৰ্চাত আছে। আৰু অকণমান মই আপোনাৰ ওচৰলৈ আহিম। ইলেকশ্যন যিহেতু পালেহি, নিৰ্বাচন সমাগত, আৰু এই সময়ত মাহমৰা সমষ্টিৰ ভোটাৰ ৰাইজে কি বিচাৰে, মাহমৰা সমষ্টিয়ে আৰু কি কাম বিধায়কগৰাকীয়ে কৰিবলগীয়া আছে, বা বিধায়কগৰাকীক লৈ কিমান দূৰ আপোনালোক সন্তুষ্ট? আমাৰ এই যি ডুমৰদলং টি ষ্টেট বাগান অঞ্চলত যিমান লেবাৰ কোৱাৰ্টাৰ ৰাস্তা আছে, এই ৰাস্তা আজি প্ৰত্যেকেই লাইন ৰাস্তা পকীকৰণ কাম আৰম্ভ কৰি বনোৱাই তৈয়াৰী কৰি দিছে। আমাৰ লাইন ৰাস্তা বুলি ক'লে আজিলৈকে একটাও কেঁচা আলি হোৱা নাই, আৰু কেঁচা ৰাস্তা নাই। এই আমাৰ মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত যোগেন মোহন ডাঙৰীয়াই যি আমাৰ বাগিচাৰ ৰাইজৰ কাৰণে যি পদক্ষেপ আগবঢ়াইছে, তেওঁক আমি বহুত অশেষ ধন্যবাদেই জ্ঞাপন কৰিছোঁ। লগত আমাৰ স্বাস্থ্যৱান শ্ৰমিকৰ কাৰণে, আমাৰ মাহমৰা বাকী ৰাইজৰ কাৰণে ডুমৰদলং বাগানতে এটা স্বাস্থ্যৱান শিবিৰ এটা নতুনকৈ আমাক দিছে। এখন চিকিৎসালয় নিৰ্মাণ কৰি আছে নতুনকৈ, মানে ঠিক একটা হ'ব। আৰু আমাক মডেল স্কুল একটা বনাই দিয়া হৈছে। লগত আমাৰ জগন্নাথ প্ৰেক্ষাগৃহ এটা আছে। আৰু আমাৰ মানুহক কোনোবাই যদিবা দুখত থাকে, মানুহৰ মৃত্যু সময়ত তেওঁ আগবাঢ়ি আহে, কিছু সুখ দিশৰ কাৰণে কিছু পৰিমাণে সহায় সহযোগিতা কৰে। ৰাইজে কি কয়, ৰাইজে কেনেকুৱা ধৰণে? মানে আমি কেতিয়াবা গোট লাগিলে, কথা পাতিলে আমি কওঁ যে বিজেপি চৰকাৰটো যেনেকৈ কাম কৰিছে আমাৰ ৰাস্তা পদূলি বা স্কুল ক্ষেত্ৰতে বা বাগানৰ যিকোনো বিষয়ে মানে আমাক সহায় কৰে। তো আমি ভাবিছোঁ বিজেপি চৰকাৰেই হওক, আৰু আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়াই টিকেটটো পাওক, আৰু বহুত বিজয় ভোটেৰে জিকক বুলি আমি আশা কৰিছোঁ। পুনৰ বিধায়ক হিচাপে যোগেন মোহনকে আপোনালোকে বিচাৰে? কি কাৰণে আমাৰ যদি কাৰোবাৰ কিবা বেমাৰ দুখ হ'লে ৰাতি 2 বাজক 1 বাজক আমি গৈ ভোট প্ৰেচিডেণ্টক ক'লে যে ভোট প্ৰেচিডেণ্টে কল কৰি দিলে ফোনটো ৰিচিভ কৰে, যিকোনো কামত আমাক মানে সহায় কৰে। পাৰ্টিত নথকা বা থকা মানুহৰ লগত একো মতলব নাই। ধৰি লৈ বিৰোধীয়ে কৰি আছে, কংগ্ৰেছেও কৰি আছে, তেনেকৈ মানুহকো আমাৰ নিচিনা মানুহকো বহুত সহায় কৰে। এই কাৰণে
পুনৰবাৰ আমাক যোগেন মোহনকে দৰকাৰ আছে। ৰাইজে আপোনালোকৰ যিসকল মহিলা আছে, আমি পৰৱৰ্তী সময়ত কথা পাতিম, সেই মহিলাসকল কিমান দূৰ সুখী বিজেপি চৰকাৰখনক লৈ, বৰ্তমানৰ চৰকাৰখনক লৈ? এতিয়া বহুত সুখী হৈ আছে। প্ৰত্যেকটা মহিলা এতিয়া বাগানত 2500 টকা 12 দিন কাম কৰিলে পায়, আৰু সেইটোত মানে ল'ৰা ছোৱালীক পঢ়াবলৈ অসুবিধা পায়। তো এতিয়া মাহে মাহে অৰুণোদয় আঁচনি পাইছে, সেইটোতে মানে সিহঁতৰ স্কুল ফিজ বা কিবা এটা ড্ৰেছ সেইকেইটাতে কৰিব পৰা গৈছে। সেইকাৰণে মহিলাকেইটা বহুত শান্তিতে আছে। আৰু যিসকল ব্যৱসায়ী আছে, আমি দুই এজনৰ সৈতে আৰু কথা পাতিবলৈ চেষ্টা কৰিম। মই যেতিয়া ইয়াৰ পূৰ্বে সোণাৰী সমষ্টিত কথা পাতিছিলোঁ, তেতিয়া কিন্তু তেওঁলোকে এটা কথা কৈছিল যে অনলাইনে বহুখিনি সমস্যা কিছু কৰিছে। মই আপুনি ইয়াৰে নেকি? মই ইয়াৰ চেপনৰ আপোনাৰ সমষ্টি কি পৰে? মই এই ডুমৰা আচ্ছা, কেনেকুৱা পৰিৱেশ কিছু নিৰ্বাচনৰ আহিছেনে নাই? কথাবোৰ চলেনে আড্ডাবোৰ? এনেকৈ চলে বাৰু, কিন্তু পৰিৱেশটো ভালেই দেখিছোঁ। কিন্তু আমাৰ ডাঙৰীয়া যোগেন মোহন দা যিমানখিনি কাম কৰিলে আমাৰ এই ডুমৰদং এৰিয়াত ভালেমান কাম কৰি গ'ল। কিছুমান আপোনাৰ ৰাস্তা বহুত পদূলি ধুনীয়া কৰিলে, তেনেকৈ আৰু। এতিয়া ৰাইজৰ মাজত কেনেকুৱা বিষয়বোৰ চৰ্চা হয়? ধৰক আৰু কিবা কিবি কাম কৰিবলগীয়া নিশ্চিতভাৱে থাকিব, ডুমৰ দলঙেই হওক বা চেপনেই হওক, আৰু কি এনেকুৱা ধৰণৰ কিছু কাম কাজ আছে যিখিনিত গুৰুত্ব দিব লাগে এগৰাকী বিধায়ক হিচাপে, বা যিয়ে নহওক নতুন জনপ্ৰতিনিধি পুনৰ আপোনালোকে নিৰ্বাচন কৰিব, কোনসমূহ বিষয়ত গুৰুত্ব দিব লাগে বুলি ভাবে? এনেতো গুৰুত্ব দিবলগীয়া আপোনাৰ তেনেকুৱা কৰিবলগীয়া কামবোৰ যিবোৰ কৰি আছে, সেইবোৰ মানে গুৰুত্ব সেইবোৰে দিব লাগে আৰু মেইন সেইবোৰে আৰু। মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিম। আপোনাৰ ইয়াতে ঘৰ? হয়, ইয়াতে ঘৰ। হয়। কেনেকুৱা নিৰ্বাচনী বতাহ কেনেকুৱা? নিৰ্বাচনী বতাহটো ইয়াত আমাৰ মানে যিটো চৰকাৰ চলি আছে বৰ্তমান বিজেপি চৰকাৰ দিনত, সেই চৰকাৰে বতাহটো বেছি বলিছে আৰু। বেছি বলিছে? হয়। এতিয়া কথাটো হ'ল যে কংগ্ৰেছত আগতে সুৰুজ দিহিঙীয়া আছিল যোগেন মোহনৰ প্ৰতিদ্বন্দ্বী হিচাপে, এতিয়া সুৰুজ দিহিঙীয়াও বিজেপিতে। গতিকে কংগ্ৰেছে এইবাৰ কাক লৈ আগবাঢ়িব? কিবা কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকৰ ইয়াত কুচকাৱাজ কিবা তেনেকুৱা ধৰণৰ চলিছে? ইয়াত আমি জনাত তেনেকুৱা কুচকাৱাজ এতিয়ালৈকে নাই চলা, আৰু তেনেকুৱা কাণত নাই শুনা। আছে কংগ্ৰেছৰ মানুহ আছে বাৰু ক'ৰবাত, কিন্তু আমাৰ ইয়াত তেনেকুৱা কোনো আলোচনা বিলোচনাত এতিয়ালৈকে হোৱা নাই। নাই, ওচৰলৈ কোনো অহা নাই, কোনো কাষ চাপি অহা নাই নিৰ্বাচনত। বিৰোধী দলৰ কোনোৱে অহা নাই নেকি? নাই, আমাৰ ওচৰত তেনেকৈ কোনো কাষ চাপি অহা নাই। এইটো কিন্তু খুব লক্ষণীয় যে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, কিন্তু কংগ্ৰেছেই কওক বা বিৰোধী দলেই কওক, যিকোনো বিৰোধী দলেই কিন্তু একেবাৰে নীৰৱ। যিটো সময়ত চৰকাৰ চলাই থকা দলটোৱে বিজেপিয়ে যিটো সময়ত বুথে বুথে কাম কৰি আছে, বিভিন্ন আমি দেখিছোঁ যে হোমৱৰ্ক যথেষ্ট কৰিছে, সেই সময়ত কিন্তু বিৰোধী শিবিৰ সম্পূৰ্ণৰূপে একেবাৰে নীৰৱ। এতিয়া কেনেকুৱা ধৰণৰ কি তেওঁলোকৰ হাতত আঁচনি আছে, পৰিকল্পনা আছে, এই 2 মাহ বা 3 মাহত কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিব, কাৰ্যকৰী কৰিব, সেয়াও কিন্তু নিশ্চিতভাৱে লক্ষণীয় হ'ব। আমি কথা পাতি যাম, আন বহু প্ৰান্তলৈ আমি যাম, কেইবাটাও প্ৰান্তত যাম, আৰু তাত আমি বিশেষকৈ ৰাইজৰ মনৰ বতৰা ল'ম। এই অনুষ্ঠানটোত আমি ৰাইজেই ক'ব, কোনো জনপ্ৰতিনিধি বা কোনো বিৰোধী দলৰ প্ৰাৰ্থী বা সম্ভাৱ্য প্ৰাৰ্থীয়ে নকয়, ৰাইজে ক'ব ৰাইজৰ মনৰ কথা, আৰু ৰাইজে ক'ব যে ৰাইজে কি বিচাৰে, কেনেকুৱা এজন জনপ্ৰতিনিধি পুনৰ বিচাৰে। আমি কথা পাতি আছোঁ মাহমৰা সমষ্টিৰ ৰাইজৰ সৈতে। বাটে ঘাটে যাকে য'তে আমি পাইছোঁ, কথা পাতিছোঁ, খবৰ লৈছোঁ যে 2026ৰ নিৰ্বাচনক লৈ ৰাইজ কেনেধৰণে সাজু হৈছে, ৰাজনৈতিক দলসমূহৰ তৎপৰতাৰ খবৰ লৈছোঁ। আমি ৰাইজক সুধিছোঁ বৰ্তমানৰ জনপ্ৰতিনিধিগৰাকীক লৈ কিমান দূৰ সন্তুষ্ট, অসন্তুষ্ট, 2026ৰ যিগৰাকী জনপ্ৰতিনিধি হ'ব সেই প্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো ৰাইজে বিচাৰে, আৰু কি সমস্যা এতিয়াও সমাধান হ'বলৈ মাহমৰা সমষ্টিটোত থাকিল। সমষ্টিটোৰ বিধায়ক সকলোৱে ইতিমধ্যে জানে যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন। গতিকে যোগেন মোহনক লৈনো ৰাইজে কি পালে যোৱা 2টা কাৰ্যকালত, আৰু এইবাৰ তেওঁকেই পুনৰ বিচাৰে নে আন কাৰোবাক বিচাৰে, এই কথাবোৰ আমি মনৰ বুজ ল'বলৈ ৰাইজৰ ওচৰ চাপিছোঁ, আৰু উপস্থিত হৈছোঁহি 1 নং খুমটাই আমগুৰি নামঘৰত। ইয়াত মই ৰাইজক দেখিছোঁ, সেইবাবেই মই গাড়ীৰ পৰা নামিছোঁ, আৰু একাংশ ৰাইজ ইয়াত সমবেত হৈ আছে। হয়তো নামঘৰৰ কিছু কাম কাজ চলি আছে, গতিকে আমি অকণমান সোমাই যাম, আমগুৰি নামঘৰত থকা এইসকল লোকৰ অকণমান মনৰ বুজ ল'ম। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিম, কিবা নামঘৰৰ কাম কাজ হৈ আছে নেকি? হয়, আমাৰ এই আজি এখন কাৰ্যনিৰ্বাহক সভা আমাৰ বাহিৰতে আমাৰ দিয়া কথা আছিল, সেইটো কাৰণে ৰাইজ গোট খাইছে। হয়,
কিবা আপোনালোকৰ কাৰ্যসূচী থাকিব? কাৰ্যসূচী থাকিব মানে আমাৰ এই অকণমান কাম বন আছে যে ছাইডৰ যিবিলাক এইবিলাক বনোৱাৰ ওপৰতে আমি আলোচনা এটা কৰিবৰ কাৰণে এই যুৱকসকলক আৰু ৰাইজক নিমন্ত্ৰণ কৰা হৈছে। অকণমান কথা পাতিম ৰাজনীতিৰ কথা। আমি ঘূৰি ফুৰিছোঁ আপোনালোকৰ সমষ্টিটোত, মাহমৰা সমষ্টিত, আৰু আমাৰ এই যিটো বিশেষ অনুষ্ঠান সদৰে সমষ্টিয়ে, তাত আমি ৰাইজৰ মনৰ কথা লৈছোঁ। তাত কোনো বিধায়ক বা কোনো বিৰোধী দলৰ নেতা, পালি নেতা, তেওঁলোকৰ আমি মনৰ বুজ লোৱা নাই, ৰাইজৰ মনৰ বুজ লৈছোঁ। আৰু আমি জানিবলৈ চেষ্টা কৰিছোঁ যে মাহমৰা সমষ্টিটোক লৈ ৰাইজে কি বিচাৰে, নতুন যিজন জনপ্ৰতিনিধি হ'ব কেনেকুৱা হোৱাটো বিচাৰে, আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক, অসম চৰকাৰৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক লৈ আপোনালোক কিমান দূৰ সন্তুষ্ট? হয়, এই আমি গুৰুগৃহৰ এটা সন্মুখত খাৰা আছোঁ। আটাই আমাৰ এই আমগুৰি 1 নং খুমটাই আমগুৰি ৰাইজ আছে। এটা কথা হ'ল স্পষ্টকৈ আমি ক'বলৈ গ'লে আজি এইভাগী নামঘৰ 114 বছৰ অতিক্ৰম কৰিছে। তাত আমি ইয়াৰ আগতো বহুত বিধায়ক জনপ্ৰতিনিধি গ'ল। গতিকে এই বৰ্তমান যিজন বিধায়ক, ভাৰতীয় জনতা পাৰ্টীৰ যিজন বিধায়ক যোগেন মোহন ডাঙৰীয়া, তেখেতৰ নেতৃত্বত যথেষ্ট আমি ৰাজহুৱা স্থানত গুৰুগৃহত আমি যথেষ্ট উপকৃত হৈছোঁ। আৰু তাক লৈ ৰাইজে যথেষ্ট সহমত আছে আৰু সহমত জনাইছেও, আগে পিছেও থাকিব, এনেধৰণৰ পৰিলক্ষিত আমি দেখা পোৱা যায়। বিধায়কগৰাকীয়ে মই দেখিছোঁ, যদি অকণমান আমি এফালেও দৃশ্যখিনি চাওঁ, ইয়াত দুখন ফলকে লাগি আছে। বিধায়কগৰাকী হয়তো এয়া অসম দৰ্শনৰ নামঘৰ, হয়, এফালেও ব্যৱস্থাপনা আমি দেখিছোঁ। কিছু কাম কাজ বা ৰাস্তা পথৰ এই যিটো 2016ৰ আগৰ পৰিৱেশ আৰু 2016ৰ পৰিৱেশ বা 2021ৰ আগৰ পৰিৱেশ, 21ৰ পিছৰ পৰিৱেশটো কেনেকুৱা ধৰণে আপোনালোকে দেখিছে বা কি পৰিৱৰ্তন দেখিছে আপোনালোকৰ গাঁওখনত, এই অঞ্চলটোত? আমি গাঁওবাসী হিচাপে গাঁওখনত যথেষ্ট আমি পৰিৱৰ্তন পাইছোঁ আৰু ভাল খবৰ পাইছোঁ। আৰু আমাৰ ৰাস্তা পদূলি আগৰ আজি অলপ দিনৰ আগতে এটা জৰাজীৰ্ণ অৱস্থাত, তাতো তেখেতৰ নেতৃত্বত, তেখেতৰ ইয়াত জনপ্ৰতিনিধি হোৱাৰ পিছত, বিধায়ক হোৱাৰ পিছত যথেষ্ট আমাৰ উন্নতি কৰি দিছে। অকল ৰাস্তা পদূলিৰ কথা দায়ীয়ে নহয়, তেখেত এনেকুৱা এজন ব্যক্তি, ক'ৰবাত কিবা এটা সময়ত, বিপদৰ সময়ত মানুহক খবৰ পালেই তেখেত আহি পিনি খাৰা দিয়ে, মানুহলৈ আহে, ৰাইজৰ ওচৰলৈ আহে আৰু ৰাইজৰ দুখৰ বুজ লয়। প্ৰতিটো দিশতে আছে তেওঁ। এজ এ জনপ্ৰতিনিধি হিচাপে তেখেতে অকল উন্নয়নৰ ক্ষেত্ৰতেই নহয়, এজন মানে গাঁৱৰ ভিতৰৰ মানুহৰ লগতেই খুব সহজ সৰলভাৱে তেখেতে মিলি যাব পৰা ব্যৱস্থা আছে আৰু তেখেতো তেনেকৈ গৈ আছে। এতিয়া কথাটো হ'ল যে সুৰুজ দিহিঙীয়া, যিহেতু মই ইতিমধ্যে কৈছোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, এতিয়া সুৰুজ দিহিঙীয়াও আহিল বিজেপিলৈ। গতিকে কংগ্ৰেছৰ যিটো কুচকাবাজ বা বিৰোধী দলসমূহৰ যিটো কুচকাবাজ, আপোনালোকৰ গাঁৱে ভূঞে সভা সমিতি কিবা দেখিছেনে? কিবা তেনেকুৱা ধৰণৰ কিবা কুচকাবাজ দেখিছেনে? কুচকাৱাজ দেখিছোঁ। আমিতো বৰ বিশেষ এটা ৰাজনীতিৰ লগত জড়িত মানুহ নহয়, আমি আধ্যাত্মিক সমিতিৰ লগত জড়িত মানুহ। আমি এই নামঘৰ বাকীৰ লগতে জড়িত ৰাইজ আছে। গতিকে আমি কুচকাৱাজবিলাক দেখিছোঁ যিটো বৰ এটা আমি ৰাজনীতিৰ লগত জড়িতও নহয় আৰু ৰাজনীতিৰ বাতাবৰণটো বেছি আমি জানিবলৈ নাযাওঁ। আমাৰ উন্নয়নটো লাগে। উন্নয়ন পথত যিসকল ব্যক্তিয়ে আমাক সহমত জনাই আহিছে, আগবাঢ়ি আহিছে, সেইসকল ব্যক্তিক আমি সদায় সহমত জনাব বিচাৰোঁ। মই অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিম। নামঘৰত লাগি আছে, অকণমান ৰাজনীতিৰ কথা বতৰা আমি পাতি আছোঁ, ৰাজনীতিৰ কথা বতৰা পাতিছোঁ। আৰু বিশেষকৈ 2026 চনৰ যি নিৰ্বাচন পালেহি, বেছি দিন নাই, কেনেকুৱা এজন জনপ্ৰতিনিধি আপোনালোকে বিচাৰে? 2026ৰ যিগৰাকী বিধায়ক হ'ব, কেনেকুৱা এজন বিধায়ক হোৱাটো বিচাৰে? আমাক এনেকুৱা এজন জনপ্ৰতিনিধি লাগে যিজনে আমাৰ প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো দিশতে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু প্ৰতিটো দিশতে আমাক লগ দিছে। আৰু তেওঁ মানে ৰাইজৰ হৈ এনেকুৱাখিনি উন্নয়নমূলক কাম কৰিছে যিখিনি মানে সকলোৱে আঁকোৱালি লৈছে। আৰু সেইজনকে আমি বিচাৰোঁ। যেনেকৈ আমাৰ মন্ত্ৰী মহোদয় যোগেন মোহন দেৱ, তেখেত এজন মানে একদম প্ৰতিভাশালী মন্ত্ৰী হিচাপে, আৰু তেওঁ মানে এজন ভাল দক্ষ মানে মন্ত্ৰী হিচাপে আমি বিবেচিত কৰিছোঁ। তেখেতে যিখিনি উন্নয়নমূলক কাম কৰিছে, সেইখিনি তেনেকুৱা দিশে যদি আমি আগবাঢ়িব বিচাৰোঁ নহয়, তেতিয়া মানে আমাৰ অসমবাসী আৰু দেশখনৰ আপোনালোকে আকৌ যোগেন মোহনকেই বিচাৰিছোঁ। পৰিৱেশটো কেনেকুৱা আপোনালোকৰ মতে? পুনৰ যোগেন মোহন জয়ী হৈ যাবনে? মাহমৰা সমষ্টিবাসীয়ে আপোনালোকে বিচাৰিলেতো নহ'ব, গোটেই মাহমৰা সমষ্টিবাসীয়ে বিচাৰিব লাগিব। গতিকে পৰিৱেশটো কেনেকুৱা, আপোনালোকে কি দেখিছে? আমি বহুতো উন্নয়নমূলক কাম দেখিছোঁ, যেনেকৈ আমাৰ এই নামঘৰ ভাগ আৰু আমাৰ এই ৰাস্তা পদূলি আৰু আমাৰ যেনেকৈ বেমাৰৰ দিশত। কথাটো এবাৰ সুধিম, স্বাস্থ্য সেৱাটো আপোনালোকৰ কেনেকুৱা ইয়াত? স্বাস্থ্যৰ সেৱা যথেষ্ট আমাক উন্নয়ন দিশত আগবঢ়াই নিছে। তেখেতে আমাৰ এতিয়া গাঁৱে ভূঞে যিকেইজন মানে ৰোগী ওলাইছে,
তেখেতক মানে তেখেতে বহুত সহায় কৰিছে। তেখেতৰ সংগ দি মানে আৰ্থিকভাৱেও সহায় কৰিছে, সংগ দিছে। সেয়েহে আমি তেখেতকে পুনৰ বিচাৰোঁ। পুনৰবাৰ জনপ্ৰতিনিধি হিচাপে যোগেন মোহনকে বিচাৰে। অকণমান দাদা আপোনাৰ ওচৰলৈ আহিম, কথা পাতিম। যিহেতু নামঘৰৰ কাম কাজ চলি আছে, কেনেকুৱা পৰিৱেশ, কেনেকুৱা ইলেকশ্যনৰ বতাহ বলিছেনে? আমি পুনৰবাৰ বিজেপি চৰকাৰকে অহাটো বিচাৰিম আৰু বিধায়ক হিচাপে আমাৰ যোগেন মোহনেও যাতে টিকটটো পায় তেনেকুৱা বিচাৰিম। সেইটো এতিয়া আপোনালোকে বিচাৰিলেতো নহ'ব, গোটেই মাহমৰা সমষ্টিবাসীয়ে বিচাৰিব লাগিব বা মাহমৰা সমষ্টিবাসীয়ে ভোট দিব লাগিব। কিন্তু যোগেন মোহনক কিয় ভোট দিব লাগে বা কিয় ভোট দিব? তেওঁ দুটা টাইমত আমাৰ মতে যথেষ্টখিনি কাম কৰিছে, চকুত লগা কাম কৰিছে। এই ধৰক এই 2014 আপুনি যিটো 2014 বা 15 চনৰ যিবোৰ ৰাস্তা, তাৰ ঠাইত এতিয়া যথেষ্ট ৰাস্তা পদূলি ভাল হৈছে। আমাৰ নামঘৰলৈ তেওঁ কেইবাটাও অনুদান আগবঢ়াইছে। অকল নামঘৰ বুলিয়ে কোৱা নাই, শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইয়াৰে ধৰক এতিয়া দুজনকৈ চাকৰিও পাইছে, দুজনে এটকা হেৰি নিদিয়াকৈ। তেওঁ বুলি কোৱা নাই, মানে দলীয় হিচাপেও মানে বিজেপিকে পুনৰ লাগে। অকণমান আপোনাৰ ওচৰলৈ আহিছে, আপোনাৰ ইয়াতে ঘৰ? ইয়াতে। পৰিৱেশবোৰ কেনেকুৱা? 2016ৰ পৰিৱেশ বেলেগ আছিল, 2021ৰ পৰিৱেশ বেলেগ আছিল আৰু 2026ৰ পৰিৱেশ, তিনিটা পৃথক পৰিৱেশ আপোনালোকে দেখিছে। বা ইয়াৰ পূৰ্বৰ একেবাৰে যদি আপুনি অসম আন্দোলনৰ পৰিৱেশলৈও যায়, তেতিয়াও এটা বেলেগ পৰিৱেশ আছিল। গতিকে এই যিটো আমি দেখিছোঁ যে ৰাস্তা পদূলি পকা হৈছে, ঠিকেই আছে, নামঘৰ হৈছে, কিন্তু আৰু কৰিবলগীয়া কাম বিধায়কগৰাকীৰ আছে যথেষ্টখিনি বুলি ভাবে? হয়, যথেষ্ট আৰু আছে বুলি ভাবোঁ, কিন্তু বৰ্তমান বহুখিনি মানে উন্নয়ন হৈছে বুলি মই ভাবোঁ। আৰু গতিকে মানে আমাৰ যোগেন মোহন মহোদয়ে মানে টিকেট পোৱাটো বিচাৰোঁ। পুনৰ জয়ী হোৱাটো বিচাৰোঁ। হয়। এতিয়া মই সেই কথাটোকে সুধিছোঁ যে মাহমৰাবাসীয়ে কেৱল 1 নং খুমটাই আমগুৰি গাঁৱেটো বিচাৰিলে নহ'ব, মাহমৰাৰ সকলো ৰাইজে বিচাৰিব লাগিব। গতিকে যোগেন মোহন যদি আপুনি চায়, তেতিয়াহ'লে বহুজনে কয় যে গভভেম নোহোৱা এজন মন্ত্ৰী, ৰাইজৰ ওচৰলৈ তেওঁ আহে। কিন্তু সমান্তৰালভাৱে বিৰোধীয়েওতো বহি নাথাকে, বিৰোধীও সমানভাৱেই সক্ৰিয় হ'ব, নিৰ্বাচনী যিহেতু যুঁজ হ'ব। গতিকে বিৰোধীৰ হাতত কেনেকুৱা কিসমূহ ইছ্যু থাকিব বা বিৰোধীৰ কুচকাৱাজ আপোনালোকে দেখিছেনে নাই এই ঠাইবোৰত? কুচকাৱাজটো বিৰোধীৰ মই বিশেষটো দেখা নাই, কিন্তু বৰ্তমান হয়তো কুচকাৱাজ হ'বহে বৰ্তমান ভৱিষ্যতে, এতিয়ালৈকে নাই। গতিকে এইটো কিন্তু খুব লক্ষণীয়ভাৱে, কাৰণ বিজেপিয়ে যিধৰণে তেওঁলোকে গ্ৰাছৰুট লেভেলত কাম কৰিছে বা প্ৰস্তুতি চলাইছে, মই কাম কৰাটো পিছৰ কথা, প্ৰস্তুতি চলাইছে, কংগ্ৰেছে কওক বা বিৰোধী শিবিৰ কওক একেবাৰে নীৰৱ, একেবাৰে নিস্তেজ হৈ আছে। এই তেওঁলোকে কি পৰিকল্পনা, এই কথাবোৰ চাগে আপোনালোকেও ভাবোঁ। হয়, আৰু চাওক আমাৰ আগত মানে এইবোৰ পৰিৱেশটো যিটো আছিলে, আমি কেঁচালতেই অহা যোৱা কৰিবলগীয়া হৈছিল। এতিয়া যথেষ্ট উন্নতি দেখিছোঁ, চবফালে মানে আলি পদূলিবিলাক হৈছে। আৰু এই নামঘৰৰ বিষয়টো আৰু উন্নয়নৰ কাৰণে আমাক নামঘৰৰ বিষয়ে বহুত অনুদান আগবঢ়ালে তেখেতে। গতিকে আমি তেখেতেই যথেষ্ট আৰু ৰাইজৰ উপযোগী মানুহ বুলি ভাবোঁ। মই ধন্যবাদ জনাইছোঁ। এয়া হ'ল ৰাইজৰ মনৰ কথা। আৰু এই নামঘৰত আমি সোমাই আহিলোঁ, তেওঁলোকে যিহেতু চাফাই কাম চলাই আছে নামঘৰৰ কিছু কাৰ্যসূচীৰ বাবে। গতিকে আমি 4জনৰ সৈতে কথা পাতিলোঁ, তেওঁলোকে কৈছে যে পুনৰ বিধায়কগৰাকীকেই বিচাৰে। বাৰু সেয়া পিছৰ কথা, কিন্তু বিৰোধীৰ যিটো ষ্ট্ৰেটেজি বা বিৰোধীৰ যিখিনি ৰাজনৈতিক কুচকাৱাজ, তুলনামূলকভাৱে এই সমষ্টিত কিন্তু আমি দেখিছোঁ যে তুলনামূলকভাৱে কিন্তু একেবাৰে সততেই এইকেইটা দিনত খুব সক্ৰিয় হৈ থাকে। কিন্তু এইবাৰ সক্ৰিয়তাটো অলপ কম। কিয় হৈছে, কেনেকৈ হৈছে নাজানো। এতিয়ালৈকে মাহমৰা সমষ্টিৰনো বিৰোধীৰ প্ৰাৰ্থী কোন হ'ব, তেওঁলোকৰ মাজত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে থাকিবনে বা ৰাইজৰ দলেই বিচাৰিবনে, এনেকুৱা ধৰণৰ কথা বতৰাবোৰ চলি আছে। কিন্তু যিটো সক্ৰিয়তা থাকিব লাগে, সেই সক্ৰিয়তাটো ক'ৰবাত আমি অভাৱ দেখিছোঁ। গতিকে ৰাইজেও কৈছে যে কংগ্ৰেছেই কওক বা বিৰোধী দলেই কওক, যিটো তেওঁলোকৰ এক্টিভিটিজ থাকিব লাগে, সক্ৰিয়তা থাকিব লাগে, সেই সক্ৰিয়তাটো কিছু কম। গতিকে নতুন ষ্ট্ৰেটেজিনো কি, যোগেন মোহনেই হওক বা নতুন আহিবলগীয়া নিৰ্বাচনী যুঁজখনত যিসকল প্ৰাৰ্থী হ'ব, সেইসকলক পৰাস্ত কৰিবৰ বাবে বিৰোধী দলৰ ষ্ট্ৰেটেজি কি হ'ব, পৰিকল্পনা কি হ'ব, এই কথাবোৰ এতিয়ালৈকে যিহেতু স্পষ্ট হোৱা নাই, নিশ্চিতভাৱে সকলোৱে আশা কৰিছে যে মাহমৰাৰো যিখন নিৰ্বাচনী যুঁজ, এই নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব।
মাহমৰা সমষ্টিৰ প্ৰতিটো চুকে কোণে ঘূৰি ফুৰিছোঁ, ৰাইজৰ মনৰ বুজ লৈছোঁ যে এইবাৰ 2026 যিখন নিৰ্বাচনী যুঁজ হ'ব সেই নিৰ্বাচনী যুঁজখন কেনেকুৱা হ'ব। বৰ্তমানৰ যিগৰাকী বিধায়ক মন্ত্ৰী যোগেন মহন নে আন কোনোবা শক্তিশালী প্ৰতিদ্বন্দ্বী ইয়াত বিৰোধীয়ে এইবাৰ অৱতীৰ্ণ কৰোৱাব, কোন হ'ব শক্তিশালী বিৰোধী প্ৰাৰ্থী, এই প্ৰশ্নবোৰ আমি ৰাইজৰ মনৰ বুজ লৈছোঁ। কিন্তু ৰাইজে কৈছে যে বিৰোধীয়ে কিন্তু তুলনামূলকভাৱে যিটো তেওঁলোকৰ সক্ৰিয়তা সেই সক্ৰিয়তা ক'ৰবাত হ্ৰাস পাইছে পূৰ্বৰ তুলনাত। ইয়াত কোন কোন থাকিব, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব প্ৰদান কৰিবনে নকৰে, বা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি, নে তেওঁলোকৰ মিত্ৰতাৰ ফলত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব, এই কথাবোৰ এতিয়ালৈকে নিশ্চিত হোৱা নাই। গতিকে ফ্ৰণ্ট ফুটত সেই তাৰেই সুবাদত বিজেপি থাকিব নেকি বা আছে নেকি, মাহমৰা সমষ্টিত কোন হ'ব নতুন জনপ্ৰতিনিধি, তাক লৈ যথেষ্ট চিন্তাৰ চৰ্চা হৈছে। ঠায়ে ঠায়ে অৱশ্যে এতিয়াও কৈছে যে আড্ডাবোৰত এতিয়াও নিৰ্বাচনৰ বিষয়বস্তুটোৱে ঠাই পোৱা নাই, আৰু কেইটামান দিন বাকী আছে। হ'লেও আমি ৰাইজৰ মনৰ বুজ লৈছোঁ আৰু জজলি পাঁচআলিত আমি উপস্থিত হৈছোঁহি। জজলি পাঁচআলিৰ ইয়াত আমি যাক লগ পাম সেইসকল ৰাইজে সেইসকলৰ আমি অকণমান মনৰ বুজ ল'ম, আৰু তেওঁলোকেনো নতুন এজন জনপ্ৰতিনিধি বা 2026 যিজন জনপ্ৰতিনিধি সেই 2026 জনপ্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰে, আমি তাৰ অকণমান কথা পাতিম। এগৰাকী বাইদেউ আছে, তেখেতৰ যিহেতু এখন দোকান আছে। নাই আমাৰ অকণমান আপোনাক মই ৰাজনীতিৰ কথা বতৰা ইমান নুসুধো, আপুনি চিন্তা কৰিব নালাগে। দোকানৰ পৰিৱেশটো কেনেকুৱা, বিক্ৰী বাৰ্তা কিমান হয়? ভালেই হয় আৰু মই দিনটো কষ্ট কৰি যিকণ পাওঁ বিকো। ইয়াৰ ৰাতিপুৱা 6-7 বজাৰ পৰা এইবোৰ পকৰি পিঁয়াজি এইবোৰ লগতে হেৰি হৈ থাকোঁ আৰু। ৰাইজে সন্ধিয়া চাগে ইয়াতে চাহ একাপ খায়, চাহ খাই এতিয়া খাওঁ কৰি আছে, ৰখি আছে, দেৰি হৈছে। এতিয়া কথাটো হ'ল যে এই ইলেকশ্যনৰ কথা বতৰা আড্ডাবোৰত ওলাই নে নাই চাহৰ আড্ডা? বিশেষকৈ আমাৰ সেনেকৈ পাতা নহয় বাৰু, এইবিলাক আমি আৰু দেখিছোঁৱেই দেখোন। আৰু এতিয়া যিটো পৰিস্থিতি যিটো সমস্যা হৈ আছে মানে ঠিকেই দেখিছোঁ, কি হয় এতিয়া চাই লওঁ। আমাৰ ইয়াত আপোনালোকে কেনেকুৱা এজন বিধায়ক বিচাৰে, 2026 যিজন নতুন বিধায়ক হ'ব সেই বিধায়কজন কেনেকুৱা হোৱাটো বিচাৰে? আমিতো ভাল হোৱাটোৱে বিচাৰোঁ প্ৰত্যেকৰে। ৰাইজৰ লগত থকা এজন, ৰাইজৰ লগত থকা মানুহে ভাল পায়। এতিয়াৰ যিগৰাকী বিধায়ক আপোনালোকৰ যোগেন মহন, তেওঁ অসম চৰকাৰৰ মন্ত্ৰী, আৰু সেই অসম চৰকাৰৰ মন্ত্ৰী হৈ তেওঁ মাহমৰাৰ বিধায়ক হৈ ৰাইজৰ কিমান কাষ চাপিছে বা ৰাইজৰ ওচৰত কিমান দূৰ তেওঁ থাকে? আহিছে তেওঁ দেই, তেওঁ বহুত ভাল মানুহ হয় তেখেত, মানে ৰাইজৰ লগতো লাগি থাকে। আজি ক'ৰবাত নহয়, আজি সকাম আছে তেওঁ এটালৈও আহে, মানে তেখেত ভাল। প্ৰব্লেমটো নাই বুলি তেওঁ নাই, তেখেতৰ নাই, একো নাই। আজি যাৰ লগত থাকে তেওঁ তাৰ লগতে মিল হৈ থাকে মানে তেখেত। গতিকে আপোনালোকে নিৰ্বাচনৰ বাবে প্ৰায় ৰাইজ সাজু হৈছেই? হৈছে, ঠিক হৈছে। আৰু বিৰোধীৰ ফালৰ পৰা যদি আমি চাওঁ, ইয়াত দেখিছোঁ যে লুৰিণজ্যোতি গগৈৰো আমি ফটো দেখিছোঁ, জাতীয় পৰিষদ দেখিছোঁ, বা কংগ্ৰেছৰ ফালৰ পৰা কোন হ'ব এতিয়ালৈকে প্ৰাৰ্থী, বা তেওঁলোকৰ উমৈহতীয়াই হ'বনে এতিয়ালৈকেতো একো ঠিক হোৱা নাই। সিমানটো আমি ইয়াত সেইটো বেছি পৰিৱেশটো হেৰি নাই হোৱা। বিৰোধী হ'ব এতিয়ালৈকে গম পোৱা নাযোৱা। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা পৰিৱেশবোৰ কেনেকুৱা? 2026 নিৰ্বাচন যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী, গতিকে মাহমৰা সমষ্টিটোত ৰাইজে পূৰ্বৰ তুলনাত যোৱাবাৰৰ যিগৰাকী বিধায়ক আছিল বা বৰ্তমানৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকী আপোনালোকক কি দিলে? সেইজন বিধায়কে আমাক বহুতেই দিলে বুলি ক'ব লাগিব। ৰাইজৰ কাৰণে মাতমতা এজন ভাল বিধায়ক আৰু তেওঁ যোগেন মোহন ডাঙৰীয়া। সমষ্টি উন্নয়ন হ'লনে নাই? সমষ্টি উন্নয়ন প্ৰায়খিনি হৈছে। ৰাস্তা পদূলিও হৈছে, আৰু ৰাইজকো মানে বহুতকেইটা আঁচনি দিছে। আৰু আমি ভাল বুলিয়ে তেওঁক কওঁ। চৰকাৰী যিসমূহ আঁচনি, সেই চৰকাৰী আঁচনিসমূহ আপোনালোকে লাভ কৰিছেনে নাই? কৰিছোঁ। চৰকাৰখনক লৈ আপোনালোক কিমান দূৰ সুখী? চৰকাৰখনক মানে আমাৰ সমষ্টিটোক লৈ কিন্তু সুখী আছোঁ। মানে এটাই হেৰি হৈছে আৰু যাতে ন্যায় পাব লাগে জুবিনে, সেইটো অকণমান গণ্ডগোল হৈ আছে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ কিন্তু বহু মানুহৰ মুখে মুখে বিভিন্ন প্ৰান্তত, যেতিয়া আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিঙৰ বাবে যাওঁ, যেতিয়া আমি ৰাইজৰ মনৰ বুজ ল'বলৈ যাওঁ, বিশেষকৈ সদৰে সমষ্টিয়ে এই অনুষ্ঠানটো কৰি থাকোঁতেও আমি জুবিন গাৰ্গৰ কিন্তু ন্যায়ৰ প্ৰসংগটো আহিছে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো কেনেবাকৈ ৰাজনৈতিক ইছ্যু হ'ব নেকি, সেই বিষয়বোৰো মানুহে অকণমান চৰ্চাত ৰাখিছে, সেই বিষয়বোৰো মানুহে অকণমান কথা বতৰা পাতিছে। জজলি পাঁচআলিত যিহেতু আছোঁ, গতিকে এই স্থানীয় ৰাইজে
মাহমৰা সমষ্টিটোৰ যদি উন্নয়নৰ কথা কোৱা যায় তাত বিধায়কগৰাকীক কিমান নম্বৰ দিব বৰ্তমানৰ গৰাকীক আৰু নতুন যিগৰাকী বিধায়ক হ'ব 2026-ৰ যিজন নতুন জনপ্ৰতিনিধি হ'ব কেনেকুৱা এজন জনপ্ৰতিনিধি হোৱাটো বিচাৰে? আমি সদ্যহতে সৰুৰ পৰা যি দেখি আহিছোঁ ইমান তাৎক্ষণিক উন্নয়ন, ইমান ক্ষিপ্ৰতাৰে ইমান আমাৰ অঞ্চলটো ইমান উন্নয়নৰ দিশে আগবাঢ়িলে। গতিকে আমি বৰ্তমান আমাৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনৰ বাদ দি আমি একো কথা চিন্তা কৰিব নোৱাৰোঁ। দ্বিতীয়তে হ'ল কি, স্বাধীনতা কালৰ পাছৰ পৰা যিমানসকলে আমাৰ এই মাহমৰা সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে তেখেতলোকৰ ভিতৰত আমাৰ সৰ্বশ্ৰেষ্ঠ বিধায়কজনে মন্ত্ৰীজনে হ'ল আমাৰ। কিয় ক'লে, কিয় মানে তেওঁকে আপুনি সৰ্বশ্ৰেষ্ঠ বুলি কিয় ক'লে? মোৰ এতিয়া 54 years, গতিকে গত আমাৰ যোগেন মোহনে ইয়াত মানে হেৰি কৰা মানে প্ৰতিনিধিত্ব কৰা প্ৰাক মুহূৰ্তত গতিকে তাৰ আগডোখৰতো আমি একো উন্নয়ন দেখিলোঁ। গতিকে এতিয়া ইমান ক্ষিপ্ৰতা যি উন্নয়ন হৈছে তাক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, যোগেন মোহনক মানে মোহন ছাৰ বুলি নকয়, আমাৰ সমূহ মাহমৰাবাসীয়ে যোগেন কাই এইধৰণেহে তেখেতৰ সম্বোধন ধৰে। তাৰমানে তেওঁ আমাৰ মাহমৰা সমষ্টি জনসাধাৰণৰ কিমান হৃদয়ত তাৰমানে আছে সেইটোকে মানে বুজিব পাৰি। চৰকাৰখনক লৈ আপোনালোক কিমান দূৰ সুখী? ৰাজ্য চৰকাৰখনৰ কাম কাজ, মুখ্যমন্ত্ৰীগৰাকীৰ কথা বতৰা, কাম কাজ এইখিনিক লৈ আপোনালোক কিমান দূৰ সুখী? একদম নিশ্চিতভাৱে ক'বলৈ গ'লে মানে চৰকাৰখনৰ কাম কাজক আমি সদায় মানে আগভাগ দিবই লাগিব। কাৰণ যিহেতু যোগেন মোহনে ডাঙৰীয়াই আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যদি আমাক কোনো অৰ্থ আমাক প্ৰেৰণ নকৰিলে সমষ্টিটো উন্নয়নৰ কাৰণে, তেতিয়া হয়তো আমাৰ সমষ্টিটো উন্নয়ন নহ'লহেঁতেন। মই আপোনাৰ ওচৰলৈ আপোনাক ধন্যবাদ জনাম। মই অকণমান আপোনাৰ ওচৰলৈ আহিম। এই গোটেই কথা বতৰাবোৰ যিহেতু ওলাইছে, নিৰ্বাচন লাহেকৈ পালেহি, কেনেকুৱা পৰিৱেশটো আপোনালোকে কেনেকুৱা দেখিছে? যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপেও কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰে বা বৰ্তমানৰ চৰকাৰখনক লৈ আপোনালোক কিমান দূৰ সুখী? চৰকাৰখনক লৈতো বহুত সুখী, কাৰণ যোৱা 10 বছৰত আমাৰ সমষ্টিটো যিভাগে উন্নয়ন হৈছে, প্ৰতিটো ৰাস্তা পদূলি হওক, ধৰ্মীয় অনুষ্ঠান হওক, শিক্ষানুষ্ঠান হওক, যথেষ্টখিনি উন্নত কৰিছে। এইটো পৰ্যায়ত যিখিনি উন্নয়ন হৈছে এই হিচাপতো যুৱ প্ৰজন্মই মানে যোগেন মোহনকে বিচাৰে আমাৰ সমষ্টিটোত। বিৰোধীয়ে স্কোপ ল'ব পাৰিব নাই? সম্ভৱেই নহয়। যোগেন মোহনৰ বিকল্প নাই, মানে তেওঁৰ লগত সমকক্ষ আৰু কোনো নায়েই। মানে বিৰোধীৰ হাতত কোনো ইছ্যু নাথাকিব নেকি? মাহমৰা সমষ্টিৰ যদি আপুনি বহুতেই কৈছে যে উন্নয়ন যথেষ্ট হৈছে, গতিকে উন্নয়ন যদি হৈছে, বিৰোধীয়ে কি ইছ্যু লৈ মাহমৰা সমষ্টিত সোমাব? কেনেকুৱা ধৰণৰ কি বিষয় আছে যিবোৰ বিষয় এতিয়াও সমাধান হোৱা নাই বা সমস্যা হৈ আছে? তেনেকুৱা ধৰণৰ বিৰোধীৰ হাততো নিশ্চিতভাৱে কিবা কিবি থাকিব। নিশ্চিতভাৱে বিৰোধীয়ে কিবা কৰিব পৰা সক্ষমতাটো নাই, কাৰণ যোগেন মোহন ডাঙৰীয়াই এনেকুৱা 10 বছৰত যিটো উন্নয়ন কৰিছে, মানে ৰাইজে অকল উন্নয়ন বিচাৰে। যুৱ প্ৰজন্মই হওক বা যিকোনো হেৰিয়ে হওক, ৰাইজে উন্নয়ন যেতিয়া পায় তাৰ বাদে আৰু বেলেগ একো নিবিচাৰে। গতিকে যোগেন মোহনে 10 বছৰত বহুত উন্নয়ন কৰিছে, বিজেপি চৰকাৰখনে বহুত কিবা কিবি দিছে। সেই গতিকে বিজেপিৰ বাদে আৰু বেলেগ বিকল্প নাই। আপুনি শেহতীয়াকৈ চাই তেতিয়াহ'লে দেখিব যে জুবিন গাৰ্গৰ ন্যায় লাভৰ ক্ষেত্ৰত জুবিন গাৰ্গ ইতিমধ্যে সেয়া হত্যা বুলিয়ে বিচাৰ প্ৰক্ৰিয়া চলি আছে। বহুসংখ্যক ৰাইজে আজিও আমাক কৈছে যে জুবিন গাৰ্গৰ ন্যায় কিন্তু আমাক লাগিবই। গতিকে এই কথা বতৰাবোৰে পৰৱৰ্তী সময়ত এটা ৰাজনৈতিক ইছ্যু হ'বগৈ পাৰে নেকি? তেনেকুৱা ধৰণে কেতিয়াবা ভাবে নেকি? মই নাভাবোঁ, কাৰণ অসম চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে তেওঁলোকে ধুনীয়াকৈ কৰি আছে, আৰু পৰৱৰ্তী সময়ত এইটো ন্যায় চলি আছে। পৰৱৰ্তী সময়ত দেখা যাব, কাৰণ আৰু জনসাধাৰণেও চৰকাৰৰ পদক্ষেপক লৈ সন্তুষ্ট, কাৰণ চৰকাৰে যিখিনি কৰিব লগা আছে কৰি আছে, ধুনীয়াকৈ কৰি আছে। মই ধন্যবাদ জনাইছোঁ। সেয়া হ'ল জজলি পাছালিৰ ৰাইজ, আৰু ৰাইজে ইতিমধ্যে গোটেইখিনি কথা কৈছে। গতিকে বিৰোধীৰ হাতত কেনেকুৱা কি ইছ্যু থাকিব, বিৰোধীয়ে কি ইছ্যু লৈ মাহমৰা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, বা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী থাকিব নে অসম জাতীয় পৰিষদক এৰি দিব, বা ৰাইজৰ দলেও যিহেতু ইয়াত কিছু কাম কাজ কৰিছে বুলি ইতিমধ্যে খা খবৰ আহিছে, গতিকে ৰাইজৰ দলক এৰি দিব নে কংগ্ৰেছে প্ৰাৰ্থী পৃথক কৰি দিব, এই কথাবোৰ এতিয়ালৈকে যিহেতু নিশ্চিত হোৱা নাই। গতিকে মাহমৰা সমষ্টিত বিৰোধীয়ে কি ইছ্যু ল'ব, কি ইছ্যু লৈ ৰাজনৈতিকভাৱে যুঁজখন আগবঢ়াব, সেয়া কিন্তু পৰৱৰ্তী সময়ত এইকেইটা দিনত বিশেষকৈ খুব লক্ষণীয় হ'ব। মাহমৰা সমষ্টিৰ ৰাইজৰ সৈতে কথা পাতি আছোঁ আৰু উপস্থিত আছোঁ মৰাণ চহৰৰ এখন বিখ্যাত হোটেল শৰ্মা হোটেল। শৰ্মা হোটেলত চাহৰ আড্ডা বহে, আৰু এই আড্ডাটোত বিভিন্নজনে আহি সন্ধিয়া
বা ৰাতিপুৱাও বহুজনে আহি চাহকাপ ইয়াতেই খায়। আৰু আমি ইয়াত লগ পাইছোঁ কেইবাজনো দল সংগঠনৰ নেতা, লগতে জ্যেষ্ঠ সাংবাদিক, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিও আছে। কথা পাতিম বিশেষকৈ ৰাজ্য চৰকাৰখনৰ শেহতীয়া কাম কাজ, মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ কাম কাজৰ প্ৰতি তেওঁলোক সন্তুষ্ট হয়নে নহয়, কি কি সমস্যা, বিশেষকৈ দল সংগঠনে দাবী জনোৱাই অহা যিসমূহ সমস্যা, সেই সমস্যাৰানি সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিলে, এই কথাবোৰ আমি নিশ্চিতভাৱে আলোচনা কৰিম। মই প্ৰথমতে টাইপাৰ প্ৰতিনিধিগৰাকী আছে, অকণমান 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক লৈ দীৰ্ঘদিন আন্দোলনৰ প্ৰক্ৰিয়া চলি আছে। মন্ত্ৰী গোটৰ প্ৰতিবেদন এবাৰ পঠিয়াইছে। এই গোটেই প্ৰক্ৰিয়াবোৰক লৈ যদি আপোনাক সোধোঁ যে সামগ্ৰিকভাৱে ৰাজ্য চৰকাৰখনক লৈ আপোনালোক কিমান দূৰ সুখী অসুখী, যিহেতু নিৰ্বাচন পালেহি, গতিকে চৰকাৰখনৰ কৰণীয় আৰু বহুখিনি থাকিল নে ক'ত কি বাকী থাকিল, আপোনালোক কিমান দূৰ সন্তুষ্ট? আপুনি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটোৰ কথা কৈছে। মন্ত্ৰী গোটৰ যিহেতু প্ৰতিবেদন পঠিয়াইছে, সেইকাৰণে আমি বহুত আশা কৰিছোঁ এই মন্ত্ৰী গোটৰ প্ৰতিবেদনে যে আমাৰ যিটো 26 নিৰ্বাচনৰ আগত আৰু যিহেতু 2 মাহ আছে, অতি কম সময়ৰ ভিতৰত কিবা এটা আমাৰ ৰিজাল্ট পাম বুলি আমি আশা কৰিছোঁ। সেইকাৰণে আমি বৰ্তমান সময়ত এই চৰকাৰখনলৈ আশা কৰি আছোঁ যে 6 জনজাতিকৰণৰ আমি কিবা এটা সুফল পাম, সেইবুলি আমি আশা কৰিছোঁ। আৰু বিজেপি চৰকাৰখনৰ যদি কথা ক'বলৈ যাওঁ, যথেষ্ট কাম কৰিছোঁ আৰু কৰিবলগীয়াও যথেষ্ট আছে বুলি আমি দেখিছোঁ বা চাই আছোঁ যে যথেষ্ট কৰিবলগীয়াও তেখেতলোকৰ আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ পৰাই যদি আপুনি আৰম্ভ কৰা যায়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কিছু কাম নকৰাকৈ থকা নাই, কৰিছে। কিন্তু উজনি অসমত বিজেপিৰ যিটো ভেটি, সেই উজনি অসমৰ পূৰ্বৰ যিটো এটা টনকিয়াল ভেটি এটা সময়ত আছিল, আজি কিছুদিনৰ পূৰ্বলৈকে। কিন্তু লোকসভা নিৰ্বাচন যদি আপুনি চাই, যোৰহাট চিটটো তেওঁলোকে হাৰিছে, বিজেপিয়ে হাৰিছে। গতিকে এই ক্ষেত্ৰত বিজেপিৰ যিটো ভেটিটো ক'ৰবাত অকণমান বিধানসভা নিৰ্বাচনলৈ থৰক বৰক হৈছে নেকি, তেনেকুৱা ধৰণে আপোনালোকে দেখিছে নেকি গোটেই বিষয়টো? কিন্তু এইটো হয় বাৰু যে এইবাৰ যোৰহাট লোকসভাটো কংগ্ৰেছ চৰকাৰৰ গৌৰৱ গগৈ ডাঙৰীয়াই জিকিছে। আৰু ইয়াত মানে যোৰহাট লোকসভা সমষ্টিটো এটা অতি আদৰ্শ সমষ্টি, যিহেতু ইয়াত মানুহখিনিয়ে যথেষ্ট চিন্তা চৰ্চাই ভোট প্ৰদান কৰে। আৰু গৌৰৱ গগৈ চাগে তেখেতলোকে যথেষ্ট আশা কৰিছে, আশা কৰি পিনি যোৰহাট সমষ্টি লোকসভা সমষ্টিৰ ৰাইজে তেখেতক এবাৰ যথেষ্ট সংখ্যক ভোট দিছে বুলি ভাবিছোঁ। অকণমান মাহমৰা সমষ্টিলৈ যদি আহোঁ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ সমষ্টি, এগৰাকী মন্ত্ৰীৰ সমষ্টি, গতিকে সকলোৰে এটা চৰ্চাৰ কেন্দ্ৰবিন্দু অন্যতম যে মাহমৰা সমষ্টিত 2016ৰ পৰা তেখেতে কি কৰিলে, 2টা কাৰ্যকাল মন্ত্ৰী হিচাপে থাকি তেখেতে কি কৰিলে, কি নকৰিলে। যদি আপোনাক মই মাহমৰা সমষ্টি কেন্দ্ৰিকভাৱে সোধোঁ, তেতিয়াহ'লে আপুনি বিধায়কগৰাকীক লৈ কিমান দূৰ সন্তুষ্ট? মানে এতিয়া আমি জনগোষ্ঠীয় সংগঠন, যিহেতু আমি বিজেপি চৰকাৰৰ পৰা বহুত বেছি আশাও কৰিছোঁ আৰু আশা কৰালৈকে আমি বহুত সংখ্যক পোৱাও নাই। কিন্তু আমি যদি মাহমৰা সমষ্টিটোৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে কিন্তু আমি যোগেন মহন ডাঙৰীয়াক যথেষ্ট আমি মানে ভাল চিন্তাৰে আগবঢ়া বুলি এজন মন্ত্ৰী হিচাপে আমি পাইছোঁ। যিহেতু তেখেতে মানে যথেষ্ট পজিটিভ, যিকিবা কথা কোনোবা যদি কিবা আশা কৰি যায় বা কিবা এটা কথা ক'বলৈ যায়, তেখেতে কিন্তু আমি যিটো মন কৰি আছোঁ মানে যথেষ্ট পজিটিভ। আৰু ৰাস্তা যি মাহমৰা সমষ্টিৰ ৰাস্তা আগতে যিটো অৱস্থা আছিলে, আগৰ তুলনাত কিন্তু যথেষ্ট বৰ্তমান সময়ত যথেষ্ট ভাল আমি দেখিবলৈ পাইছোঁ। মানে সেইকাৰণে ভাবিছোঁ তেখেত যথেষ্ট পজিটিভ আৰু কাম কৰিছে। ভালটো আমি ভাল বুলি ক'বই লাগিব, সেইবুলি আমি ক'বলৈ নাযাওঁ যে বিজেপি চৰকাৰখনক হেৰি কৰিবলৈ যোৱা নাই, কিন্তু যিটো ভাল আমি সেইটো ভাল বুলি ক'ব লাগিব। হয়, যথেষ্ট কৰণীয় আছে, যথেষ্ট কৰণীয় এতিয়া বাকী আছে। আহোম জাতীয় গণমঞ্চৰ প্ৰতিনিধিগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা নিৰ্বাচনী বতাহ যদি মাহমৰা সমষ্টিত চোৱা যায়, সামগ্ৰিকভাৱে কেনেকুৱা দেখিছে, গোটেই পৰিৱেশটো কেনেকুৱা হ'ব? নিশ্চয়, আচলতে মাহমৰা সমষ্টিটো এটা ঐতিহ্যমণ্ডিতৰ সমষ্টি হয়। আৰু চৰাইদেউ জিলাৰ ঘোষণা হোৱাৰ পিছত মাহমৰা সমষ্টিটোৰ গুৰুত্বপূৰ্ণ যথেষ্ট প্ৰাসংগিক আহি পৰিলে। আৰু মৰাণহাটৰ পৰা আৰম্ভ কৰি যি আমাৰ 18টা পঞ্চায়ত আছে, এখন পৌৰসভা আছে, গতিকে এই অঞ্চলৰ ৰাইজ সজাগ আৰু সচেতন। বৰ্তমান যিখন চৰকাৰ, সেই চৰকাৰখনৰ এজন কেবিনেট মন্ত্ৰী আছে, তেখেত দুবাৰকৈ বিধায়ক হৈছে, দুবাৰকৈ অসম চৰকাৰৰ তেখেতে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী লাভ কৰিছে। আৰু বিগত সময়তো তেখেতে যোগেন মহন ডাঙৰীয়াই যেতিয়া বিধায়ক হোৱা নাছিলে, আচলতে সমাজ ব্যৱস্থাৰ লগত তেখেতে জড়িত হৈ আছিলে। বিধায়ক হোৱাৰ পিছত তেখেতে ৰাজনীতিৰ প্ৰেক্ষাপটত ৰাইজৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। কিন্তু যেতিয়া তেখেতে বিধায়ক হোৱা নাছিলে, ৰাজনীতি পথাৰলৈ বিধায়ক হিচাপে যেতিয়া নিৰ্বাচিত হোৱা নাছিলে, তাৰ আগতো তেখেতে ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছিলে। মানুহৰ অসুবিধাত ঘৰে ঘৰে গৈছিলে বা গাঁৱলৈ গৈছিলে। সেইখিনি আমি দৃষ্টিগোচৰ হৈছোঁ, কাৰণ আমি সৰুৰ পৰা ইয়াত জন্ম হৈ ডাঙৰ দীঘল হৈছোঁ। গতিকে সেইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু মাহমৰা সমষ্টিত
মানুহ ক'ৰবাত সন্তুষ্ট থাকিব, ক'ৰবাত অসন্তুষ্ট থাকিব, ভাল বেয়া দুইটা থাকেই, দিশ নিশ্চিতভাৱে থাকিব। আৰু এটা আপোনাৰ কথা সোধোঁ যে বিৰোধী যদি আপুনি চাই অসম জাতীয় পৰিষদেই কওক, কংগ্ৰেছেই কওক, ৰাইজৰ দলেই কওক বা মুঠতে বিৰোধী শিবিৰে মই যিমান সংখ্যক ৰাইজৰ সৈতে কথা বতৰা পাতিছোঁ তেওঁলোকে কিন্তু এটা কথা কৈছে যে বিৰোধীৰ যিটো কুচকাৱাজ সেই কুচকাৱাজটো তুলনামূলকভাৱে মাহমৰা সমষ্টিত কম। ইয়াৰ কিবা ষ্ট্ৰেটেজি তেওঁলোকে কৰিছে নে এনেকুৱা কিবা চৰ্চা চলিছে নেকি? মানে বিৰোধী দলসকলৰ বিৰোধী দল আচলতে এটা সময়তো ইয়াত অসম গণ পৰিষদৰ এটা সক্ৰিয় সমষ্টি আছিলে, ইয়াত নিৰ্বাচিত হৈছে অসম গণ পৰিষদৰ পৰা। এই দুবাৰ বিধায়ক হোৱাৰ আগত আমাৰ ইয়াত কংগ্ৰেছৰ তেওঁলোকে ইতিহাস ভংগ কৰি পিনে 15 বছৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলে শইকীয়া ডাঙৰীয়া। তাৰপিছত বিজেপি আজি 10 বছৰ শাসনকালত আছে। গতিকে বিৰোধী কথা আমি ক'বলৈ গ'লে আচলতে বিৰোধী যিটো উমৈহতীয়া তেওঁলোকৰ কেতিয়াবা চিন্তা চৰ্চা কৰে, কিন্তু সময়ত তেওঁলোকে সেই কথাবিলাক আচলতে প্ৰাসংগিক হৈ নুঠে আৰু সেইকাৰণে যথেষ্ট কম। কাৰণ ইয়াত কংগ্ৰেছৰ কেইবাজন প্ৰাৰ্থীও ইতিমধ্যে তেওঁলোকে মনোনয়ন দাখিল কৰিছে, আবেদন কৰিছে, তেওঁলোকৰ নিজৰ দলৰ টিকেট বিচাৰি পিনে কৰিছে। যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি যিসকল আশাবাদী তেওঁলোকে কৰিছে। ইতিমধ্যে বিৰোধী কথা ৰাইজৰ দলৰ ডক্টৰ ভৱেন মোহন ডাঙৰীয়াৰ কথা ওলাই আছে, আমি জাতীয় পৰিষদসকলে মানিক গগৈ ডাঙৰীয়াৰ কথা ওলাই আছে। তেনেকৈ বিৰোধী বিভিন্ন বহু প্ৰাৰ্থীয়ে আচলতে সিদ্ধান্ত হোৱা নাই। গতিকে এইটো যথেষ্ট খেলিমেলি হ'ব, কাৰণ যেতিয়া প্ৰাৰ্থীৰ সংখ্যা সৰহ হ'ব নিশ্চিতভাৱে এইটো এটা বিৰোধী খাম খেমেলি এটা থাকিব। জ্যেষ্ঠ সাংবাদিকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা পৰিৱেশবোৰ কেনেকুৱা দেখিছে? দীৰ্ঘ সময় সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে, পৰিৱেশবোৰ কেনেকুৱা দেখিছে? পৰিৱেশটো আপুনি দুইটাৰ লগত যিটো সম্পৰ্ক ল'লে, মানে ইণ্টাৰভিউ ল'লে একেই। আমি নতুন কথা ইয়াত ক'বলৈ নাই। মামৰা সমষ্টিত বৰ্তমানলৈকে যিগৰাকী বিধায়ক বা মন্ত্ৰী যিকেইজন আছে খুব ধুনীয়াকৈ ইয়াত সাংগঠনিক দিশটো শক্তিশালী কৰি থৈছে। আৰু আমি যিটো গম পাইছোঁ, বিশেষকৈ মই চাহ বাগিচাৰ কথাটো মই কওঁ, মই চাহ বাগিচাৰ বিলং য'তে কৰিছোঁ আৰু সাংবাদিকতা মই চাহ বাগিচাক লৈয়ে মই কৰি আছোঁ। এতিয়া আমি ইয়াত আছে মামৰা সমষ্টিত মিনিমাম 10খনকৈ ডাঙৰ বাগিচা আছে। এই 10খনকৈ ডাঙৰ বাগিচাত বৰ্তমান যিগৰাকী বিধায়ক আছে, অৰ্থাৎ ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় মন্ত্ৰী আছে যোগেন মোহন ডাঙৰীয়া, যথেষ্ট জনপ্ৰিয় হৈ আছে। গতিকে সেই জনপ্ৰিয় ফালে যদি আমি চাবলৈ যাওঁ, তেখেতৰ এই সাংগঠনিক দিশটোৰ শক্তিশালী কেনেধৰণৰ কৰি আছে সেইটোকে বুজা যায়। তাৰমানে 1.5 লাখ ভোটাৰৰ প্ৰায় যথেষ্ট সংখ্যক ভোট চাহ বাগিচাৰ ৰাইজৰ আছে। গতিকে সেই ৰাইজ এইবাৰ আপোনাৰ মতে বিধায়কৰ লগত থাকিব নে কি কয়? নিশ্চয়কৈ থাকিব, এইটো বিশ্বাস আছে। তেখেতৰ বাগানৰ চাহ শ্ৰমিকসকলৰ লগত জনসম্পৰ্কটো বেছি আছে। বিভিন্ন সংগঠন আছে, তেওঁলোকৰ লগতো সম্পৰ্কটো খুব ধুনীয়া ভালকৈ জীয়াই ৰাখিছে। বাগিচাত খুব ধুনীয়াকৈ কাম কৰি আছে, ৰাস্তা পদূলি কাম কৰি আছে। চাহ শ্ৰমিকসকলৰ যিখিনি অনুদান আছে সেইখিনি দিছে। ছাত্ৰ ছাত্ৰীসকলক নিজাববীয়াকৈ হ'লেও কিবা নহয় কিবা এটা দি মেলি শিক্ষাৰ ব্যৱস্থাটো তেখেতে আগবঢ়াই লৈ গৈ আছে। আমি নিশ্চয় চকুৰে চাইছোঁ, নিজে সেইবিলাক আমি সংবাদ মাধ্যমত আমি লিখা মেলাও কৰিছোঁ। গতিকে বিৰোধীয়ে যদি আপোনাক মই সোধোঁ যে বিৰোধীয়ে এইবাৰ আমি দেখিছোঁ যে ৰাস্তা ঘাট হৈছে বা স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কৈছে যে বিধায়কগৰাকীক লৈ সুখী, বহুতেতো স্পষ্টকৈ কৈও দিছে যে বিধায়কগৰাকী আকৌ আহক, তেনেকুৱা ধৰণেও কৈছে। কিন্তু কথাটো হ'ল যে বিৰোধীক ৰাজনৈতিকভাৱে এটাতো ইছ্যু লাগিব মাহমৰা সমষ্টিত নতুনকৈ ৰাইজৰ ওচৰলৈ যাবলৈ। তেনেকুৱা কোনকেইটা ইছ্যু বিৰোধীৰ ইছ্যু হ'ব পাৰে মাহমৰা সমষ্টিত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে থিয় দিবলৈ? নহয়, আমিতো এতিয়ালৈকে যদি যিখিনি কথা কৈছোঁ, আমি বিৰোধীৰ ইছ্যুৱে আমি পোৱা নাই। কি ইছ্যু আছে? চাহ জনগোষ্ঠীসকলৰ যিখিনি সমস্যা আছে, ৰাজ্য চৰকাৰ যোগেদি যোগেন মোহন ডাঙৰীয়াই সেইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছে। বিৰোধীবিলাকৰ উমৈহতীয়া যিটো মঞ্চ আছে, তেওঁলোকৰ ভিতৰতো মিলাপ্ৰীতি হৈ দেখা নাই। তেওঁলোকে সঁচাকৈ যদি তেওঁলোকে এতিয়া মিত্ৰৰ যুগ কিবা এটা যুগ বন্ধন কৰিব, তেওঁলোকে এতিয়া তাৰ মাজতো টিকেটৰ কাৰণে খোৱা কামলা লাগিব। তেওঁলোকে অৰ্গেনাইজটো কৰিব ক'ৰ পৰা? জাতীয় পৰিষদ, কংগ্ৰেছ আৰু কোনোবা এটা দল যদি তেওঁলোকে ইয়াত ৰাজনৈতিকভাৱে ইয়াত ইলেকশ্যন খেলিব, তেতিয়া টিকেটৰ কাৰণে খোৱা কামলা লাগিব। এতিয়া যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা যিটো নিৰ্বাচনী কুচকাৱাজ দলসমূহৰ ৰাজনৈতিকভাৱে আমি দেখিবলৈ পাইছোঁ, সময় যিহেতু হাতত বেছি নাই, গতিকে সকলোৱে ব্যস্ত। কিন্তু কেনেকুৱা এখন চৰকাৰ আপোনালোকে বিচাৰে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে? জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো যিহেতু এইবাৰ নিৰ্বাচনত বিৰোধীয়ে কওক বা আপুনি চৰকাৰী পক্ষই কওক, সেইটো এটা ইছ্যু হিচাপে যদিও বা আনুষ্ঠানিকভাৱে ৰাজনৈতিক ইছ্যু নহ'ব পাৰে, কিন্তু সেইটো এটা ৰাইজৰ মাজত চৰ্চা চলি আছে। এনেকুৱা ধৰণৰ বিষয়বোৰো আছে। যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কেনেকুৱা এখন চৰকাৰ আপোনালোকে বিচাৰে?
পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আচলতে আমি যেতিয়া এখন চৰকাৰ আমি নিৰ্বাচন কৰিবলগীয়া হয় তেতিয়া আমাৰ যুৱ প্ৰজন্মৰ হাতত আচলতে এটা গভীৰ দায়িত্ব থকা আমি দেখিবলৈ পোৱা যাওঁ। আমি যদি বৰ্তমান সময়ত যদি আমি চাওঁ যে পূৰ্বতে আমি জন্ম হৈ যিখন চৰকাৰ পাইছিলোঁ সেই চৰকাৰখনৰ সময়ত কিন্তু যি অৱস্থা পাৰিপাৰ্শ্বিক যি অৱস্থা সেই অৱস্থা যথেষ্ট দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ তুলনাত ভিত্তিক আমি যদি চাবলৈ যাওঁ যথেষ্ট এক উন্নত আমাৰ অৱস্থা আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ মূল কাৰণে হৈছে আমাৰ চৰকাৰখন চলিত চৰকাৰখন। আমি উন্নয়নত আচলতে বিভিন্ন ধৰণে দেখিবলৈ পোৱা যায়। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত যথেষ্ট ধৰণে ক'লে যে বৰ্তমান সময়ত যি চলিত বৰ্ষৰ চৰকাৰ এই চৰকাৰখনে চাহ শ্ৰমিকসকলৰ কিন্তু শিক্ষানুষ্ঠানৰ বাবে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা আছে। আমাৰ যি ওচৰৰে হিংৰিজান অঞ্চলত এটা উন্নত শিক্ষানুষ্ঠান এখন গঢ়ি তুলিবলৈ আমাৰ যোগেন মোহন ডাঙৰীয়াই সক্ষম হৈছে। তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ সমাজভিত্তিক অনুষ্ঠানেই হওক বা সমাজখন সংৰক্ষিত কৰাৰ ক্ষেত্ৰত সমাজখন সংঘবদ্ধ হোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমি দেখিবলৈ পোৱা গৈছোঁ। জুবিনদাৰ ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰতো এনেধৰণৰ হৈছে জুবিনদাৰ আচলতে ন্যায় প্ৰক্ৰিয়াটো এতিয়াও অব্যাহত চলি আছে। আমি এইটো ক'ব নোৱাৰোঁ যে আমি ব্যক্তিগত মন্তব্যত এইটো ক'ব নোৱাৰোঁ যে এতিয়াও ন্যায় প্ৰক্ৰিয়া বিকল হৈ থকা নাই, আমি ক'ব নোৱাৰোঁ। কিন্তু ধুনীয়াকৈ ন্যায় প্ৰক্ৰিয়া চলি আছে আৰু আমি সংবিধানৰ বৈশিষ্ট্যত আমি এটাই পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ যি ন্যায় প্ৰক্ৰিয়া বিচাৰ ব্যৱস্থাটো যথেষ্ট লেহেমীয়া গতিত হৈছে। গতিকে প্ৰক্ৰিয়া হৈ যাওক, আমি আশা কৰিছোঁ দ্ৰুত গতিত হওক। জুবিন দা আমাৰ প্ৰাণৰ আপোন হয়, আমাৰ হিয়াৰ আমঠু হয়, তেখেতে ন্যায় পাওক আৰু ইয়াকে কামনা কৰিছোঁ। আৰু আগন্তুক চলিত বৰ্ষৰ যি চৰকাৰ সেইখনেও ভাল কাম কৰি যাওক। আমাৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক তেওঁলোকে ইচ্ছাসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰক, ইয়াকে আমি আশা কৰিছোঁ। মাহমৰাৰ কোনখিনি সমস্যা এতিয়াও সমাধান হ'বলৈ বাকী আছে বা বিধায়কগৰাকীৰ আৰু কি দায়িত্ব আছে বুলি ভাবা? এফালৰ পৰা চাবলৈ গ'লে বিধায়ক হিচাপে যথেষ্টখিনি কাম কৰিছে আৰু বহুতো কাম কৰিবলগীয়া আছে। আৰু সমস্যা এনেকুৱা এটা বস্তু যিটো সময়ক লৈ আহি থাকে। আমি ভৱিষ্যতে কি কৰিছিলে তাক লৈ আমি সমস্যা এটা আমি সমাধান কৰিব লাগিব। সেই সমস্যাটো পুনৰ আহিব পাৰে, গতিকে সমস্যা আহি থাকিব, সমাধান হৈ থাকিব। বিধায়কজন দায়বদ্ধ হ'ব লাগিব। আৰু সমান্তৰালকৈ এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ এই অঞ্চলেৰে বৈ যোৱা মৰাণ অঞ্চলৰ কচুমাৰীৰ মাজেৰে বৈ যোৱা যি দিৰৈ নদী, সেই দিৰৈ নদীখনক আচলতে আগতে যদিও সৰু আছিলে এতিয়া কিন্তু যথেষ্ট গৰাখহনীয়া দেখা পোৱা গৈছে। মোৰ নিজৰ মই দিৰৈ পাৰৰ ল'ৰা, মোৰ মোৰ বাৰীৰ মাজেৰে নৈখন বৈ গৈছে। গতিকে আমাৰ সুন্দৰপুৰ গাঁওখনৰ পৰা আৰম্ভ কৰি কুকামাৰা অঞ্চল, কচুমাৰী অঞ্চল এটা বৃহৎ অঞ্চল সেই গৰাখহনীয়াৰ কবলত পৰিছে। আৰু আমি আশা কৰিম যোগেন মোহন ডাঙৰীয়াক যদি পুনৰবাৰ নিৰ্বাচিত হয় তেওঁ এই ক্ষেত্ৰত তেওঁ দৃষ্টিভংগী এটা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু একে মই ক'ব বিচাৰিছোঁ। আটাইকেইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হ'ল আড্ডাৰ বিষয়বস্তু। ৰাজনীতি নিশ্চিতভাৱে এটা প্ৰাধান্য বিষয় আৰু মাজত মাত্ৰ কেইটামান দিনেই যিহেতু বাকী আছে, গতিকে সকলো ৰাজনৈতিক দলেই ব্যস্ত। কিন্তু তুলনামূলকভাৱে বহু ক্ষেত্ৰত বহু সংখ্যক ৰাইজে কিন্তু বিৰোধীৰ যিটো সক্ৰিয়তা সেই বিৰোধী সক্ৰিয়তাক দেখা নাই বুলি বহুতে স্পষ্টকৈ কৈছে। এতিয়া বিৰোধীৰ ষ্ট্ৰেটেজি কি বা কোন হ'ব বিৰোধীৰ প্ৰাৰ্থী সেই কথাবোৰ আৰু কেইদিনমানৰ পিছত স্পষ্ট হ'ব। তাৰ বাবে আমি বাট চাব লাগিব আৰু এনেধৰণে আমি সদৰে সমষ্টি এই অনুষ্ঠানটোৰ মাজেৰে ৰাইজৰ মনৰ বুজ লৈছোঁ, ৰাইজৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা এখন নতুন চৰকাৰ, কেনেকুৱা এজন নতুন বিধায়ক, কেনেকুৱা এজন নতুন জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচিত কৰিব, কেনেকুৱা এখন চৰকাৰ তেওঁলোকে গঠন কৰিব, এই কথাবোৰ আমি এই অনুষ্ঠানৰ মাজেৰে ৰাইজৰ মাজত পাতিবলৈ চেষ্টা কৰি যাম।